Hello. Hello. So, hello. Welcome to Impact Career Tutorials. আজি আমি আজি আমি বেসিক সায়েন্সৰ সেকেন্ড লেসনটো আমি কৰিম। কালি আমি কি কি কোনটো চেপ্টাৰ কৰিছিলো? মোশন, হয় না? তো মোশনত আমি কেনেকুৱা ধৰণৰ টাইপস অফ মোশন থাকে, যে স্পীড কি হয়, ভেলোসিটি কি হয়, স্কেলাৰ কোৱান্টিটি, ভেক্টৰ কোৱান্টিটি কেনেকৈ বেলেগ বেলেগ হয়, এক্সিলাৰেশ্যন কি হয়, লগতে আমি ফ'ৰ্চৰ কথা অকণমান গম পালোঁ, ফ'ৰ্চ বেলেগ বেলেগ ধৰণৰ কেনেকুৱা থাকে, লগতে নিউটনছ লজ অফ মোশ্যনখিনি আমি চালোঁ, হয় নহয়? তো আজিৰ চেপ্টাৰটো হ'ল অন লাইট। তো এইটো ফিজিক্সৰ চেপ্টাৰে হয়। আমি ফিজিক্সখিনি কৰি ল'ম, তাৰপিছত কেমেষ্ট্ৰি কৰিম, তাৰপিছত বায়'লজি কৰিম, তেনেকৈ যাম আৰু। তো এইটো ফিজিক্সৰ চেপ্টাৰ হয়। তোমালোকে চবেই কৰিছা এইটো চেপ্টাৰ, স্কুলত কৰিছা, জাষ্ট কাইণ্ড অফ লাইক এ ৰিভিজন। অ'কে, তো লাইট বুলি যেতিয়া কওঁ, লাইটৰ লগত তোমাৰ আৰু বহুত বস্তুৰ লিংক থাকে, যেনেকৈ লেন্স, মিৰৰ, অ'কে, আইনা, যে আমি চকুত যে পিন্ধো যে লেন্স, এইটো লেন্স, অ'কে, এইবিলাক বস্তু চব লাইটৰ লগত লিংক থাকে, লাইট চেপ্টাৰটোৰ লগত। অ'কে, তো লাইটৰ ৰিলেটেড যোনখিনি ষ্টাডি হয় সেইখিনিক আমি অপটিক্স বুলি কওঁ, অপটিক্স। অ'কে, তো অপটিক্সৰ লগত এই গোটেই চেপ্টাৰটো অপটিক্সৰ ওপৰতে হয়, ঠিক আছে? তো ফাৰ্ষ্ট আমি যদি চাওঁ যে লাইটটো কি হয় বেচিকেলি, তোমাৰ মতে লাইটটো কি হয়? লাইট যে তোমালোকে এতিয়া দেখা পাইছা, কি হয় কি একচুৱেলি? এইটো ৱেভছ হয়, পাৰ্টিকলছ বুলিও কয়, ৱেভ বুলিও কয়। দুটা মোশ্যনত, মানে দুটা লাইটৰ দুটা কেৰেক্টাৰিষ্টিক্স আছে, এটা ৱেভ কেৰেক্টাৰিষ্টিক্সো আছে, এটা তোমাৰ পাৰ্টিকেল কেৰেক্টাৰিষ্টিক্সো আছে। অ'কে, লাইট তেতিয়া ওলায় যেতিয়া যিকোনো বস্তুৰ পৰা ইলেক্ট্ৰনছবিলাক ওলাই আহে। অ'কে, সেইখিনিক আমি ফটনছ বুলি কওঁ, প্ৰটন নহয়, ফটন। অ'কে, ফটনছ আৰু বেচিকেলি সৰু 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 এক্সাইটেড ইলেক্ট্ৰনছ। অ'কে, এতিয়া যিকোনো বস্তু বহুত গৰম কৰি দিয়া, চাবাচোন, লোহা এটা যদি বহুত গৰম কৰি দিয়া, যিমানে লোহাটো গৰম হৈ গৈ থাকিব, লাহে লাহে দেখিবা এই লোহাটো লাহে লাহে ৰঙা হৈ গৈ থাকে। বিগিনিঙত যোনটো লোহা লৈছিলে গৰম কৰিবৰ কাৰণে, সেইটো ব্লেক কালাৰে থাকে, আৰু যিমানে লাগিলে গৰম কৰা সেই কালাৰটো চেঞ্জ নহয়। কিন্তু এটা সময়ৰ পিছত যেতিয়া খুব বেছি গৰম হৈ যাব, তেতিয়া দেখিবা লাহে 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 সেইটো ৰঙা হ'ব ষ্টাৰ্ট কৰে। কিয়? বিকজ সেই লোহাটো এতিয়া ইমানেই বেছি গৰম হৈ গ'ল, তাত ইমানেই বেছি এনাৰ্জি আহি গৈছে, যে সেই লোহাটোৰ পৰা সৰু 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 কিছুমান ইলেক্ট্ৰনছ ওলাই আহে, আৰু সেই ইলেক্ট্ৰনছখিনিয়ে একচুৱেলি সেই ৰঙা কালাৰটোৱে দেখা পায়। অ'কে, এতিয়া টিউবলাইট তোমালোকে দেখা পাইছা, টিউবলাইটৰ ভিতৰত গেছ এটা আছে। অ'কে, গেছ এটা আছে, সেই গেছটোৰ মাজেদি পেলাই যেতিয়া ইলেক্ট্ৰিচিটি পাছ কৰি দিয়ে, গেছখিনি গৰম হৈ যায়। সেই গেছখিনি গৰম হৈ যোৱাৰ লগে লগে সেই গেছখিনিৰ পৰা তোমাৰ সৰু সৰুকৈ ইলেক্ট্ৰনছ ওলোৱা ষ্টাৰ্ট কৰে। ইলেক্ট্ৰনছবিলাক আমি ইলেক্ট্ৰন বুলি নকওঁ, সেইখিনিক ফটন বুলি কওঁ, ফটন। আৰু সেই ফটনখিনি যে ওলাই আহে, আমাৰ গাত আহি পেলাই পৰে, আৰু সেইকাৰণে আমি গম পাওঁ যে লাইট আহি পেলাই পৰিছে। লাইটটো কেতিয়াবা দেখা পাইছা জানো, যে কেনেকৈ আহি পাৰিছে? কিন্তু লাইটটো যেতিয়া আহি পেলাই পৰে তেতিয়াহে দেখা পাওঁ, হয় নহয়? লাইটৰ এইটো এটা প্ৰপাৰ্টি হয় যে লাইটটোক আমি দেখা নাপাওঁ, কিন্তু লাইটটো আহি পেলাই য'ত পৰেহি সেই বস্তু কিন্তু আমি দেখা পাওঁ। কিয় দেখা পাওঁ? বিকজ লাইটটো ওলাই আহি পেলাই সেই বস্তুটোত পৰি পেলাই আমাৰ চকুলৈ ৰিফ্লেক্ট কৰে। বুজিছানে বস্তুটো? যদি লাইট নাথাকে, আন্ধাৰ যেতিয়া হৈ থাকে, তেতিয়া যিহেকে লাইট নাথাকে, এই বস্তুটো আমি দেখা নাপাওঁ, বিকজ ইয়াত একো বস্তু পৰি পেলাই আমাৰ চকুলৈ ৰিফ্লেক্ট কৰা নাইকিয়া। তো এইটো এটা প্ৰপাৰ্টি লাইটৰ, যে লাইট বস্তুটোক দেখা নাপাওঁ আমি, লাইট বস্তুটো দেখা নাপাওঁ, কিন্তু লাইট বস্তুটো য'ত পৰে সেই বস্তুটো আমি কিন্তু দেখা পাওঁ। ঠিক আছে? এতিয়া লাইট যিকোনো মিডিয়ামত ট্ৰেভেল কৰে। অ'কে, তো লাইট ইভেন ভেকিউমতো ট্ৰেভেল কৰে। মানে লাইটটো ইফালৰ পৰা ইফালে যাবৰ কাৰণে সিহঁতৰ একো মাধ্যম নালাগে, মানে যে গৰম হ'ব লাগিব ইমান, বা ঠাণ্ডা হ'ব লাগিব তেতিয়াহে লাইটটো পাছ কৰিব,
তেনেকুৱা একো ৰুল নাই বা তেনেকুৱা একো লছ নাই ওকে যিকোনো মিডিয়ামত ইভেন যদি বতাহ নাথাকে এয়াৰ নাথাকে তেতিয়াও লাইটটোৱে গৈ পেলাই হয়তো পাছ হৈ পেলাই পৰিব পাৰে ওকে so light does not need a medium to travel it can pass through vacuumৰ থ্ৰুদি যাব পাৰে the speed of light in vacuum 3 into 10 to the power 8 meter per second এইটো ইম্পৰ্টেণ্ট হয় ওকে speed of light in vacuum 3 into 10 to the power 8 meter per second ওকে তো লাইট তুমি দেখিছা চাগে সুইচটো অন কৰাৰ লগে লগে আহি পেলাই পৰি যায় ডিলে নাই কিয়া লাইটৰ হয় না লাইটৰ ডিলে নাই কিয়া মানে তুমি অন কৰাৰ লগে লগে লাইটটো আহি পেলাই পৰে মানে কিমান স্পীডত থাকিব লাগিব আৰু এতিয়া মানে বৰ্তমান সাইন্টিষ্ট বিলাকৰ যিমানখিনি এতিয়ালৈকে সিহঁতে পৰীক্ষা কৰি পাইছে লাইটতকে বেছি স্পীডত বস্তু নাই কিয়া মানে এতিয়ালৈকে যিমান পৰীক্ষা কৰিছে লাইটতকে বেছি স্পীডত একো বস্তু ট্ৰেভেল কৰিব নোৱাৰে যদি তুমি লাইটৰ স্পীডত ট্ৰেভেল কৰা ইমান স্পীডত যদি তুমি গুচি যোৱা তুমি এনাৰ্জি হৈ যাবা বুজিছা না বস্তুটো so it's a very different হেতু বেলেগ এটা কনসেপ্ট এটা হেতু আমি ডিসকাস নকৰো এতিয়া বাট লাইটতকে বেছি স্পীডত যাব কাৰণে এতিয়ালৈকে একো বস্তু ওলোৱা নাই কি ঠিক আছে এতিয়া লাইট যেতিয়া ওয়েভ হিচাপে থাকে হেল ওয়েভটো অকমান তোমালোকক ক'ব লাগিব কি হয় ওয়েভ তো ওয়েভ হল এটো ওকে এই বস্তুটোক আমি ওয়েভ বুলি কওঁ এটো হল ওয়েভ ইয়া এই ওয়েভটোৰ প্ৰপাৰ্টিজ কিছুমান আছে ওয়েভ লেংথ বুলি যোনটো আমি কওঁ ওয়েভ লেংথ ওয়েভলেংথ বুলি যোনটো আমি কওঁ ওয়েভলেংথ হল এ টিলাৰটোৰ পৰা এই আনটো টিলাৰলে যিমান ডিসটেন্স এটোক আমি কওঁ ওয়েভলেংথ বুজিছানে বস্তুটো সিমিলাৰলি যদি আমি আৰু আকো এতিয়া এটোৰ পৰা এটোলে যিমান ডিসটেন্স এটো একে ওয়েভলেংথ বুজিছানে ওকে ওয়েভ মানে হল যেতিয়া যিকোনো বস্তু এনেকে যায় আপ ডাউন কৰি পেলাই যায় সেইখিনিক আমি ওয়েভত যোৱা বুলি কওঁ লাইটটো এনেকে যায় লাইটৰ প্ৰপগেশনটো এনেকুৱা ধৰণৰকে হয় আৰু তাত ওয়েভলেংথটো হল এটো এটা ওয়েভলেংথ বা এটোক আমি ওয়েভলেংথ বুলি কওঁ ঠিক আছে এতিয়া এই ওয়েভলেংথটো যেতিয়া আমি চাওঁ ওয়েভলেংথ মানে এটো আমি কি হয় লিখিম মিটাৰত লিখিম লেংথ হয় মিটাৰত লিখিম হয় না ইয়াৰ লগত ওয়েভৰ আৰু এটা বস্তু আছে দ্যাট ইজ ফ্ৰিকুৱেন্সি ফ্ৰিকুৱেন্সি মানে হল এটা ওয়েভ এনেকে গৈ আছে ন সাপোজ এটা পইণ্ট আমি ললো সাপোজ এইখিনি এটা পইণ্ট ললো এই পইণ্টটোত 1 সেকেন্ডত কেটা ওয়েভ পাৰ হ'ব এটোক আমি কওঁ ফ্ৰিকুৱেন্সি কিমান স্পিডত কথা কোৱা নাই কিন্তু বুজিছানে বস্তুটো 1 সেকেন্ডত এই পইণ্টটোৰ থ্ৰু দি প্লাই কেটা ওয়েভ পাস হ'ব মানে এই বস্তু যে এনেকে গৈ আছে যে এটা ওয়েভলেংথ মানে কি এটোৰ পৰা গৈ ইয়ালৈকে যেতিয়া পাব এটা ওয়েভলেংথ এনেকে কেটা গৈছে 1 সেকেন্ডত মানে এনেকে বহুত কেটা ওয়েভ গুচি যায় বিকজ বহুত স্পিডত থাকে ন লাইটৰ কিমান 3 into 10 to the power 8 meter per second ইমান স্পিডত এই ওয়েভটো গৈ আছে বুজিছানে ইমান স্পিডত 3 into 10 to the power
মিটাৰ পাৰ ছেকেণ্ড এইটো ৱেভটো গৈ আছে এটা ৱেভ এই ৱেভটো এইটো এটা ৱেভলেংথ বুলি ক'ব পাৰোঁ আমি ইয়াৰ পৰা ইয়ালৈকে এইটো এটা ৱেভলেংথ সেম হয় ডিষ্টেন্সটো ওকে এতিয়া এই ৱেভটো মানে ওপৰলৈ গৈ তললৈ গৈ আকৌ এইটো পইণ্টত আহা এনেকুৱা ধৰণৰ কেইটা 1 ছেকেণ্ডত ইয়াৰ এই পইণ্টটোৰ থ্ৰুৱেদি পাছ কৰি আছে সেইটোক আমি কওঁ ফ্ৰিকুৱেঞ্চি ঠিক আছে সাপোজ তিনটা ৱেভ পাছ কৰি আছে ওকে তিনটা ৱেভ পাছ কৰি আছে ইন পাৰ ছেকেণ্ডটো আমি বাই 3/s লিখিছো ঠিক আছে এতিয়া আমি ৱেভলেংথটো সাপোজ আমি ধৰিলো 6 মিটাৰ এটা ৱেভলেংথ সাপোজ 6 মিটাৰ হয় তো এতিয়া যেতিয়া আমি ভেলোচিটি ওলাব লাগে স্পিডটো যেতিয়া ওলাব লাগে স্পিডটো কি হয় ডিসটেন্স পাৰ টাইম হয় নহয় ডিসটেন্স পাৰ টাইম হয় নহয় ডিসটেন্সটো কিমান হয় এনে মিটাৰত লিখো টাইমটো কিমান মিটাৰ পাৰ ছেকেণ্ড হ'ব লাগে হয় না এতিয়া এইটো চোৱা এইটো ৱেভলেংথটো মিটাৰত আছে এইটো বাই ছেকেণ্ডত আছে তো আমি এইটো এনেকৈ চাওঁ যেতিয়া আমি স্পীড অফ লাইট বা যিকোনো ৱেভৰ হেৰি লওঁ তেতিয়া আমি ফ্ৰিকুৱেঞ্চিটো আমি n বুলি লিখোঁ n ইনটু লামডা এইটো যদি কৰি দিওঁ আমি স্পীডটো পাই যাম n মানে হ'ল তোমাৰ কিমান 3 ছেকেণ্ড ইনটু 6 মিটাৰ কিবা হ'ব 18 মিটাৰ তলত ছেকেণ্ড এইটো দেখিছা এইটো স্পীডৰ ইউনিট নহয় জানো মিটাৰ পাৰ ছেকেণ্ড বুজিছানে বস্তুটো ওকে তো মই জাষ্ট এইটো তোমাক বুজাবৰ কাৰণে দেখাইছোঁ ইয়াৰ পৰা তোমালোকে ৱেভৰ বস্তুখিনিও তোমালোকে ইয়াৰ পৰা শিকি ল'ব লাগে যে ৱেভলেংথ মানে কি হয় ফ্ৰিকুৱেঞ্চি মানে কি হয় ফ্ৰিকুৱেঞ্চি মানে এটা পইণ্টৰ থ্ৰুৱেদি পেলাই 1 ছেকেণ্ডত কেইটা ৱেভ গৈছে দেট ইজ ফ্ৰিকুৱেঞ্চি আৰু ফ্ৰিকুৱেঞ্চি আৰু ৱেভলেংথ যদি মাল্টিপ্লাই কৰি দিয়া আমি স্পীডটো পাই যাওঁ সেই ৱেভটো বাছ সিমানখিনি জানিলেও হ'ব তোমালোকে ফৰ দ্য এক্সাম ঠিক আছে তো এইটোৰ পৰা আমি দেখা পাওঁ যে লাইট ৱেভছ আৰ কেৰেক্টাৰাইজড বাই ৱেভলেংথ এণ্ড ফ্ৰিকুৱেঞ্চি চ' চি মানে হ'ল স্পীড অফ লাইট 3 ইনটু 10⁻⁸ মিটাৰ পাৰ ছেকেণ্ড পাবা যদি তুমি ফ্ৰিকুৱেঞ্চি ইনটু তুমি ৱেভলেংথটো মাল্টিপ্লাই কৰি দিয়া লাইটৰ ফ্ৰিকুৱেঞ্চি ইনটু লাইটৰ ৱেভলেংথ যদি মাল্টিপ্লাই কৰি দিয়া তুমি এই 3 ইনটু 10⁻⁸ মিটাৰ পাৰ ছেকেণ্ড চাবা এতিয়া কথাটো হ'ল এই লাইটৰ ফ্ৰিকুৱেঞ্চি আৰু লাইটৰ ৱেভলেংথ বেলেগ বেলেগ লাইটৰ কাৰণে বেলেগ বেলেগ হয় এতিয়া লাইট বেলেগ বেলেগ ৰঙৰ আছে নাই ৰঙা লাইট আছে নীলা লাইট আছে সেউজীয়া আছে সেউজীয়া বা ৰঙা লাইটৰ ৱেভলেংথটো বেলেগ হ'ব ৱেভলেংথ মানে গম পাইছাতো এইটো হয়তো কি হয় এই ৱেভলেংথটো বেলেগ থাকে ৰঙা লাইটৰ মেবি ৱেভলেংথটো এনেকুৱা হ'ব ব্লু লাইটৰ ৱেভলেংথটো হ'ব ডাঙৰ য়েল্লো লাইটৰ ৱেভলেংথটো মেবি ইয়াৰ মাজত হ'ব বুজিছানে বস্তুটো গম পাইছা এইটোহে ৱেভলেংথ জানো লামডা এইটো চোৱা কিমান ডাঙৰ ৱেভলেংথ এইটো চোৱা কিমান ডাঙৰ তো বেলেগ বেলেগ ৰঙৰ ৱেভলেংথটো বেলেগ বেলেগ থাকে তো ৱেভলেংথটো বেলেগ এতিয়া কিন্তু লাইটটোতো লাইটে হয় লাইটৰ স্পীডটোতো এইটোতো কনষ্টেণ্টে থাকিব 3 ইনটু 10⁸ থাকিব হয় নাই এতিয়া আমি কি চালো চি ইজ ইকুৱেল টু লামডা ইনটু ফ্ৰিকুৱেঞ্চি এতিয়া এইটো যদি বেলেগ হয় এইটোও বেলেগ হ'ব লাগিব ফৰ বেলেগ বেলেগ লাইট তেতিয়াহে চিটো মেটচ কৰিব একে হ'ব ধৰিব পাৰিছানে বুজি পাইছা এইটো যদি সাপোজ ৰেড লাইটৰ কাৰণে যদি এইটো তোমাৰ 5 হয় আৰু তেতিয়া এইটো কিমান হ'ব লাগিব এইটো হ'ব লাগিব তোমাৰ 3 ইনটু 10⁸ ডিভাইডেড বাই 5 যদি কৰোঁ তেতিয়া আমি এইটো পাম সিমিলাৰলি এইটো যদি 6 হয় এইটো হ'ব 3 ইনটু 10⁻⁸ ডিভাইড বাই 6 এইটো যদি 7 হয় এইটো হ'ব 3 ইনটু 10⁻⁸ ডিভাইড বাই 7 চ'
বেলেগ বেলেগ মই ইয়াৰ পৰা এইটোৱে বুজাব বিচাৰিছো যে যদিও লাইটটোতো আমি লাইট বুলি জানোৱে, কিন্তু যদি লাইটৰ ৰং বেলেগ বেলেগ হয় তেতিয়া সেই ৰংবিলাকৰ কিন্তু ৱেভলেংথ আৰু ফ্ৰিকুৱেঞ্চি বেলেগ বেলেগ থাকে। বুজিছানে বস্তুটো? ঠিক আছে, এতিয়া ইয়াত কি কৈছে, ইয়াত কি কৈছে চোৱা, ভায়োলেট লাইট হেজ দ্য শৰ্টেষ্ট ৱেভলেংথ এণ্ড ৰেড হেজ দ্য লংগেষ্ট ৱেভলেংথ। বুজিছানে? আমিতো জানো বিবজিয়ৰটো জানা চবে, বিবজিয়ৰ চবে জানা কি হয়, এইটো ভায়োলেট, তাৰপিছত গ্ৰীণ, য়েল্লো, অৰেঞ্জ, ৰেড। তো তুমি ক'ব পাৰা ভায়োলেট লাইটৰ যোনটো হেজ দ্য শৰ্টেষ্ট ৱেভলেংথ, মানে ভায়োলেট লাইটটো এনেকুৱা ধৰণৰ হয়। অ'কে, আৰু ৰেড হেজ দ্য লংগেষ্ট, এই ৰেডটো এনেকুৱা হয়। আৰু ইয়াৰ মাজত যোনকেইটা আছে সেইকেইটা এই দুটাৰ মাজত থাকিব। ভায়োলেটৰ পিছত ইণ্ডিগ' আহিলে, ইণ্ডিগ'টো ইয়াতকে অকণমান ডাঙৰ হ'ব ৱেভলেংথটো, ব্লুটো ইয়াতকে আৰু অকণমান ডাঙৰ হ'ব, গ্ৰীণটো ইয়াতকে আৰু অলপ ডাঙৰ হ'ব, য়েল্ল'টো আৰু অলপ ডাঙৰ হ'ব। লাইটে হয় গোটেইখিনি, কিন্তু যিহেকে বেলেগ বেলেগ কালাৰ্ছ আছে সেই ৱেভলেংথবিলাক বেলেগ বেলেগ হয়। ঠিক আছে, বুজিছা ন কনচেপ্টটো? এতিয়া এই ৱেভলেংথটো যে বেলেগ বেলেগ হয় সেইটো কাৰণে কিন্তু তোমাৰ এই লাইটবিলাকৰ এনাৰ্জিটো বেলেগ বেলেগ হয়। সেইটো কাৰণে ৱেভলেংথ বেলেগ বেলেগ থকাৰ কাৰণে লাইটবিলাকৰ এনাৰ্জিটো বেলেগ বেলেগ হয়। অ'কে, তেনেকে ৰেড লাইটৰ এনাৰ্জি আৰু ভায়োলেট লাইটৰ এনাৰ্জিটো বেলেগ বেলেগ হ'ব বিকজ অফ দ্য ডিফাৰেঞ্চ ইন ৱেভলেংথ। বুজিছা বস্তুটো? এতিয়া যেতিয়া ৱেভলেংথটো সৰু থাকে, আই থিংক চ' তেতিয়া তোমাৰ এনাৰ্জিটো বেছি থাকে। যেতিয়া ৱেভলেংথ কম থাকে এনাৰ্জিটো কম, চৰি ৱেভলেংথটো যেতিয়া সৰু থাকে এনাৰ্জি কম থাকে, যেতিয়া ৱেভলেংথ বেছি থাকে এনাৰ্জিটো আৰু বেছি হয়। সেইকাৰণে তুমি চাবাচোন, মই যে কৈছিলোঁ লোহাটো মনত আছে, মই যে বিগিনিঙৰ ক্লাছত কৈছিলোঁ লোহাটো যেতিয়া গৰম কৰি দিয়া ৰঙা ওলাই নাই, কিন্তু তুমি যদি চাবাচোন হাতখন যদি তুমি সেই ৰঙা য'ত একদম ৰঙা হৈ থাকে লোহাটো, হাতখন যদি লৈ যোৱা তোমাক গৰম লাগিব, হয় নহয়? বিকজ সেই ৰঙা যে ওলাই আছে এইটো বহুত হাই এনাৰ্জি হয়, সেইকাৰণে তোমাৰ গৰম লাগিছে। বুজিছানে বস্তুটো? চিমিলাৰলি যেতিয়া বস্তু এটা খুব ঠাণ্ডা কৰি দিয়া, পুৰা ঠাণ্ডা কৰি দিয়া, চাবাচোন ব্লু হৈ যায়। দেখিছানে? একদম ঠাণ্ডা যদি কৰি দিয়া লাহে 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 বস্তুটো ব্লু হৈ যায়, আৰু তুমি হাতখন যদি লৈ যোৱা তোমাৰ ঠাণ্ডা লাগিব, কিন্তু তাত এনাৰ্জি বহুত কম থাকে। কিন্তু কালাৰটো যোনটো ওলায় এইটো ব্লু, ভায়োলেট বা ব্লু কালাৰ যোনটো ওলায়, গম পাইছানে? ত' আমি ক'ব পাৰোঁ ৰেডৰ হাই এনাৰ্জি হয়, ৰেড সেইকাৰণে ছানৰ পৰা যোনখিনি তাপ আহে সেইটো ৰেড হয়। ইমানে তাপ আহে ছানৰ পৰা, সেই তাপখিনি গোটেইখিনি ৰেড কালাৰৰ হয়। বিকজ ছানৰ পৰা ইয়াৰ পৰা তাৰ পৰা ইয়ালৈ যোনটো লাইট আহে সেইটো ৰেড কালাৰ লাইটটো যেতিয়া আহি পেলাই পায়হি তেতিয়া আমাৰ গৰম লাগে মানে, ইনফ্ৰাৰেড ৰেডিয়েশ্যনছ, আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যনছ। ঠিক আছে, তো সেইখিনি আমি পিছত আহিম। যে ছানলাইট ইজ এ কম্পজিট লাইট, ইট কণ্টেইনছ 7 কালাৰ্ছ। ছানলাইটত এই গোটেইখিনি কালাৰ মিলি পেলাই ছানলাইটটো হয় একচুৱেলি। এই গোটেইখিনি কালাৰ একচুৱেলি ছানলাইটত থাকে। আমাৰ চকুটোৱে খালি, আমাৰ চকুটো ইমান পাৱাৰ নাইকিয়া যে আমি বেলেগ বেলেগ কালাৰকে আমি বস্তুবিলাক দেখা পাম, কিন্তু কিছুমান জন্তু আছে সিহঁতে বেলেগ বেলেগ কালাৰ্ছবিলাক দেখা পায়। সিহঁতে আল্ট্ৰাভায়োলেট দেখা পায়, সিহঁতে ইনফ্ৰাৰেড দেখা পায়, কিন্তু আমি দেখা নাপাওঁ। আমাৰ চকুবিলাকৰ ইমান পাৱাৰ নাই যে আমি একদম ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ। ঠিক আছে, তো
এতিয়া লাইটৰ কি প্ৰপাৰ্টিজ আছে, লাইটটো কি হয় সেইটো বাৰু আমি গম পালো। এতিয়া লাইটৰ কি ধৰণৰ প্ৰপাৰ্টিজ আছে। এতিয়া ফাৰ্ষ্ট হ'ল তোমাৰ ৰিফ্ৰেকশ্যন। ৰিফ্ৰেকশ্যন আৰু ৰিফ্লেকশ্যনটো বেলেগ বেলেগ হয়। ৰিফ্ৰেকশ্যন মানে কি? তো লাইটৰ প্ৰপাৰ্টি এইটো এটা যে যদি লাইট আহে, লাইটটো আহি পেলাই এটা জেগাত পৰেহি, এণ্ড এইটো ছাপ'জ পানী হয়, ৱাটাৰ, অ'কে, আৰু ছাপ'জ এইটো পানী হয়, এইটো এয়াৰ হয়, বতাহ। বতাহৰ পৰা যেতিয়া পানীলৈ সোমাই লাইটটো, এতিয়া বতাহ পাতল নে পানী পাতল? বতাহখিনি পাতল, পানীখিনি তাতকৈ বেছি ডাঠ হয়। যেতিয়া পাতলৰ পৰা ডাঠলৈ সোমাব লাইটটো, এই লাইটটো চিধাকে এনেকে, এইটো বস্তু এনেকে যাব লাগিছিল ন, কিন্তু এনেকে নাযায়, এইটো অকণ বেকা হৈ যায়। এইটোকে আমি কওঁ ৰিফ্ৰেকশ্যন। এইটোকে কওঁ আমি ৰিফ্ৰেকশ্যন। ঠিক আছে? এতিয়া ৰিফ্ৰেকশ্যনত এটা ল আছে which is known as Snell's law. Snell's law. Okay? Snell's law কি কয়? So basically refractive index ratio এটা আছে, sin cos মনত আছে নে? Okay? Sin I by sin R is equal to refractive index ratio. So এইটো হ'ল I, এইটো হ'ল R angle. Okay? Sin I by sin R, এইটোক আমি কওঁ ৰিফ্ৰেক্টিভ ইণ্ডেক্স। ৰিফ্ৰেক্টিভ ইণ্ডেক্স বস্তুবিলাকৰ কাৰণে থাকে, বস্তুবিলাকৰ কাৰণে ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো থাকে। মানে ফৰ এক্সাম্পল গ্লাছৰ কাৰণে ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো বেলেগ হয়, বিকজ চোৱা এইটো বস্তু একে থাকিব, এইটো বস্তু একে থাকিব, লাইটটো যোনফালৰ পৰা আহিছে সেইটো একে থাকিব, কিন্তু যদি এই তলৰ যোনটো বস্তু চেঞ্জ কৰি দিয়া, মানে লাইটটো বতাহৰ পৰাই আহে হয় নাই, কিন্তু য'ত পৰেহি সেইটো পানীও হ'ব পাৰে, সেইটো গ্লাছো হ'ব পাৰে, সেইটো আৰু কি তোমাৰ লেন্স এটাও হ'ব পাৰে। অ'কে, কেমেৰা লেন্স হ'ব পাৰে, মোবাইলৰ লেন্স হ'ব পাৰে, হা, প্ৰিজম হ'ব পাৰে, বেলেগ বেলেগ বস্তু হ'ব পাৰে, মেটেৰিয়েলছ বেলেগ বেলেগ হ'ব পাৰে, মানে থ্ৰু উইচ দেট লাইট পাছেছ। এতিয়া বেলেগ বেলেগ মেটেৰিয়েলছৰ কাৰণে এই এংগলটো বেলেগ বেলেগ হ'ব। মানে যেতিয়া এই এংগলটো বেলেগ বেলেগ হয়, আৰটো যেতিয়া বেলেগ বেলেগ হ'ব, আৰটো বেলেগ বেলেগ হোৱাৰ লগে লগে ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো বেলেগ বেলেগ হ'ব, বেলেগ বেলেগ মেটেৰিয়েলৰ কাৰণে। গ্লাছৰ কাৰণে আৰটো বেলেগ হ'ব, পানীৰ কাৰণে আৰটো বেলেগ হ'ব, লেন্স এখনৰ কাৰণে আৰটো বেলেগ হ'ব। ত' চিমিলাৰলি এই ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো মেটেৰিয়েল ৱাইজ চেঞ্জ হৈ গৈ থাকিব। ত' চব মেটেৰিয়েলৰে নিজৰ নিজৰ এটা এটা ৰিফ্ৰেক্টিভ ইণ্ডেক্স থাকে, এইটোকে কয় স্নেলছ ল। ঠিক আছে? এতিয়া মই যদি তোমালোকক কওঁ যে পানীৰ ভিতৰৰ পৰা যদি মই বাহিৰৰ ফালে লাইট এটা মাৰো, তেতিয়া লাইটটো কোনফালে যাব? ছাপ'জ এইখিনি পানী, এইটো বতাহ এয়াৰ, ত' মই পানীৰ ভিতৰলৈ গ'লো, ভিতৰলৈ গৈ পেলাই মই লাইট মাৰিলোঁ এইফালে, লাইট এটা মাৰিলোঁ এইফালে। এতিয়া কোনফালে এইটো লাইটটো এনেকৈ যাব লাগিছিলে, লাইটটো একচুৱেলি কোনফালে যাব? ইফালে বেণ্ড হ'ব, বুজিছেনে? যেতিয়া এইফালে আহে, তেতিয়া মানে পাতলৰ পৰা যেতিয়া ডাঠলৈ সোমোৱা, তেতিয়া লাইটটো এনেকে বেণ্ড হৈ যায়। কিন্তু যেতিয়া ডাঠৰ পৰা পাতললৈ যোৱা, লাইটটো এইফালে বেণ্ড হ'ব। ঠিক আছে, বুজিছা?
তো সেইকাৰণে এইটো লিখি আছে লাইট বেন্ডছ টুৱাৰ্ডছ নৰ্মেল when entering a denser medium, light bends away from normal when entering a rarer medium. ঠিক আছে, তো এইটো বস্তু তোমালোকে হেৰিত দেখা পোৱা ন, ষ্ট্ৰবিলাক চাবাচোন, ষ্ট্ৰ এটা যেতিয়া গ্লাছত সোমাই থাকে তুমি দেখা পাবা এইখিনিতে য'ত পানীখিনি থাকে পানীখিনিৰ হেৰিটোত ষ্ট্ৰটো অকণ বেকা হৈ থাকে, তুমি এনেকৈ দেখা পাবা গ্লাছটো পানীখিনি থাকে ষ্ট্ৰটো এনেকৈ থাকে এনেকৈ দেখা পানীৰ ভিতৰত, কিন্তু ষ্ট্ৰটো একচুৱেলি বেকা হৈ থকা নাই, এইটো আমাৰ লাগিছে বস্তুটো বেকা হৈ আছে কিন্তু একচুৱেলি বেকা হৈ থকা নাই, বিকজ এইটো বেলেগ হয় মিডিয়াম, এইটো এয়াৰ হয়, এইটো ৱাটাৰ হয়, ৱাটাৰৰ ভিতৰত আমি বেলেগকৈ বস্তুটো দেখা পাওঁ, এয়াৰত বেলেগকৈ দেখা পাওঁ, এইটোৱে হ'ল ৰিফ্ৰেক্টিভ ইণ্ডেক্স আৰু ৰিফ্ৰেকশ্যন বুলি কয়। ঠিক আছে, এতিয়া এইটোৰ ওপৰত এটা কনচেপ্ট এটা আছে, এতিয়া চব বস্তুটো মই যে কৈ আছো, যেতিয়া সাপোজ ইয়াৰ পৰা ইয়ালে ওলাই গৈছে, ঠিক আছে, এইটো হ'ল সাপোজ ৱাটাৰ ডেন্সাৰ মিডিয়াম আৰু এইটো হ'ল এয়াৰ ৰেয়াৰ মিডিয়াম, ঠিক আছে, এইফালে ওলাই গৈছে, তো এনেকৈ যাব লাগিছিল, এইটো গৈছে এনেকৈ, মানে এতিয়া মই যিমানে এই বস্তুটো এইফালে আনো, এই বস্তুটো সিমানে এফালে যাব, এটা এংগল আহিব য'ত এনেকৈ মই মাৰি দিম, এইটো বস্তু ঘূৰি পেলাই এইফালে গুচি আহিব, এইটো বস্তু মানে গম পাইছা, এনেকৈ মাৰিছে এনেকৈ গৈছে, মই আকৌ এইফালৰ পৰা যেতিয়া মাৰিছো বস্তুটো এনেকৈ গ'ল, আকৌ যদি আৰু অকণমান এনেকৈ মাৰোঁ তেতিয়া কি হ'ব, এইফালে আৰু তললৈ যাব কাৰণ নাই আৰু এইটো তল আৰু তললৈ গুচি আহিব, কি হ'ব এইটো ভিতৰৰ ফালে আকৌ গুচি আহিব, এইটো বাহিৰৰ ফালে ওলাই নাযায় আৰু, এইটো কি হৈছে, এইটো ইয়াৰ পৰা গৈ পেলাই এনেকৈ ওলাই আহিছে, এইটোক আমি কওঁ টোটেল ইণ্টাৰনেল ৰিফ্ৰেকশ্যন, টোটেল ইণ্টাৰনেল ৰিফ্ৰেকশ্যন, ঠিক আছে, এই টোটেল ইণ্টাৰনেল ৰিফ্ৰেকশ্যনটোৰ কাৰণে আমাৰ বহুত বস্তু আমাৰ ডে টু ডে লাইফত আমি বস্তু কিছুমান দেখা পাওঁ, এতিয়া তোমালোকৰ পৰীক্ষাত আহিব যে এইকেইটাৰ ভিতৰত কোনকেইটা বস্তু টোটেল ইণ্টাৰনেল ৰিফ্ৰেকশ্যনৰ কাৰণে হৈছে, তো তোমালোকে চবে মৰিচিকাৰ কথা জানা, মৰিচিকা, তো মৰিচিকা কিহৰ কাৰণে হয়, সাপোজ তামোল গছ এজোপা আছে, অ'কে, এণ্ড তুমি ৰখি আছা ইয়াত, এতিয়া যেতিয়া গৰমৰ দিন হ'ব, ভালকৈ বুজি পাবা, গৰমৰ দিন যেতিয়া হ'ব তেতিয়া কি হ'ব, মাটিখিনি গৰম হৈ যায় বহুত, মাটিখিনি যেতিয়া গৰম হৈ যায়, মাটিৰ ওপৰত যোনবিলাক বতাহ থাকে, মাটিৰ ওপৰৰ বতাহখিনি সেইখিনি গৰম হৈ যায়, এতিয়া গৰম বতাহ আৰু ঠাণ্ডা বতাহ, গৰম বতাহখিনি পাতল হয়, অ'কে, গৰম বতাহবিলাক পাতল হয় আৰু ঠাণ্ডা বতাহবিলাক হেভি হয়, ঠিক আছে, গৰম বতাহবিলাক পাতল হয়, ঠাণ্ডা বতাহবিলাক হেভি হয়, এতিয়া বস্তুটো চোৱা, মাটিৰ ওচৰত যোনখিনি বতাহ আছে সেইখিনি লাহে লাহে পাতল হৈ গৈ আছে, মাটিৰ পৰা যিমানে ওপৰলৈ গৈ থাকিবা সেইখিনি বতাহ হেভি হৈ গৈ আছে, হয়নে, এতিয়া আমি বস্তুটো মই অলপ দেৰি আগত কৈছিলোঁ ন বিগিনিঙত, লাইট যেতিয়া আমাৰ হাতত পৰিব বা যিকোনো বস্তুত পৰিব সেইটোৰ পৰা ৰিফ্লেক্ট কৰে, সেইটোৰ পৰা বাউন্স বেক কৰে আমাৰ চকুত পৰে, তেতিয়া আমি বস্তু দেখা পাওঁ, ঠিক আছে, এতিয়া এই গছজোপাৰ পৰা লাইটটো তললৈ যোনখিনি আহিছে, ৰিফ্লেক্ট হৈ পেলাই এই গছজোপাৰ লাইটটো যোনটো তললৈ আহিছে, এতিয়া বস্তুটো চোৱা, ইয়াত চোৱা পানীটো এতিয়া ডাঠ আছিলে, বতাহটো পাতল আছিলে,
ইয়াত চোৱা এইটো হ'ল ডাঠ এইটো হ'ল পাতল এনেকুৱা এটা এংগলত যদি পৰি যায় য'ত এই গোটেইটো ৰিফ্লেক্ট হৈ যায় এই বস্তুটো গম পাইছানে ডাঠ পাতল এইটো এই ৰিফ্লেকশ্যনটো ক'ত হৈছে ডাঠৰ মাজত হৈছে ডাঠ বস্তুটোৰ ভিতৰত হৈছে এতিয়া আমি জানো যে এইখিনি ডাঠ বতাহ এইখিনি পাতল বতাহ তো ডাঠ বতাহখিনিতে এইটো ৰিফ্লেক্ট হৈ পেলাই যেতিয়া আমি চকুটো দেখা পাওঁ এই গছজোপাকে আমি এই তলত দেখা পাওঁ দূৰৰ পৰা তো গছজোপা থাকিব কিন্তু আমি গছজোপা দেখা নাপাওঁ আমি দেখা পাম তলত অলপ ঝিলমিল কিবা এটা বস্তু এটা আছে ঝিলমিল কিয় দেখা পাওঁ বিকজ এইখিনি তোমাৰ গৰম বতাহ থাকে এই গৰম বতাহখিনি মানে ভাপ ন লৰি থাকে ভাপখিনি লৰি থকাৰ কাৰণে আমি এই গছজোপাকো লৰি থকা কঁপি থকা দেখা পাওঁ আৰু দূৰৰ পৰা এনেকুৱা লাগে সেইখিনি পানী হয় তো সেইটোৰ পৰা আমাৰ আহে মৰীচিকা আৰু এইটো দেখা পাওঁ গছ চাইডৰ যে গছবিলাক থাকে যে চাইডে গছ থাকে বা দূৰৰ পৰা যদি তুমি যোৱা একদম দূৰৰ টোটেল ইণ্টাৰনেট ৰিফ্লেকশ্যন হ'বৰ কাৰণে একদম এনেকুৱা হ'ব লাগিব মানে ইয়াৰ পৰা লাইটটো আহিব লাগিব তাৰপিছতে ৰিফ্লেক্ট হ'ব তুমি যে যিমানে দূৰত থাকিবা সিমানে তুমি লাইটটো এনেকে পৰিব ন যদি তুমি ওচৰলৈ যোৱা লাইটটো এনেকে পৰিব যিমানে বস্তুটো দূৰত থাকে লাইটটো এনেকে কৰি পেলাই পৰিব তেতিয়া বেছি চান্স থাকে টোটেল ইণ্টাৰনেট ৰিফ্লেকশ্যন হোৱা কিন্তু যদি এনেকে থাকে তুমি যদি ওচৰলৈ গুচি যোৱা সেইকাৰণে যেতিয়া গাড়ীখন যদি ওচৰলৈ গৈ পায়গৈ তেতিয়া সেই এই এংগেলটো কমি যায় তুমি তেতিয়া এনেকে চাই থাকা বস্তুটো এনেকে চাই থাকিলেতো তুমি এইটোহে দেখা পাবা কিন্তু তুমি যদি সেই গাড়ীখন নি পেলাই দূৰৰ পৰা আহি থাকা তেতিয়া দূৰৰ পৰা তুমি যদি বস্তুটো চোৱা তেতিয়া এই ৰিফ্লেকশ্যনটো অনুভৱ কৰা সেইকাৰণে মৰীচিকাটো দূৰৰ পৰা আমি দেখা পাওঁ ওচৰলৈ গৈ পেলাই কেতিয়া তুমি মৰীচিকা দেখা নাপাবা তো মৰীচিকাটো ইজ ডিউ টু টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন এইটো মনত ৰাখিবা বুজিছানে বুজি পাইছা মৰীচিকাটো টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনৰ কাৰণে ডায়মণ্ডবিলাক যে জিলিকে সেইটো এটা টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন ডায়মণ্ডৰ ভিতৰতে লাইটটো বাউন্স মাৰি থাকে ইফালৰ পৰা ইফালে এনেকে এইটোৰ পৰা বাউন্স মাৰে ইয়াত এইটোৰ পৰা বাউন্স মাৰে ইয়াত এইটোৰ পৰা বাউন্স মাৰে ইয়াত সেইকাৰণে আমি যে চাওঁ দেখো যে পুৰা জিলিকি আছে ডায়মণ্ডৰ স্পাৰ্কলিংটো টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনৰ কাৰণে হয় বুজিছা বস্তুটো আৰু তাৰপিছত তোমাৰ এইটো বস্তু তোমালোকৰ এইটোত ইউজ কৰে এইটো অপটিকেল ফাইবাৰ যোনটো জিঅ' তোমালোকে লগোৱা বা জিঅ'ৰ যোনখিনি আমাৰ হেৰি আছে ইণ্টাৰনেট ৱায়াৰ্ছ আছে এই ৱায়াৰবিলাক কেনেকুৱা হয় জানা এই ৱায়াৰবিলাক হয় এনেকুৱা এই ৱায়াৰবিলাকৰ ভিতৰত এনেকুৱা কোটিং থাকে আইনা টাইপ কোটিং থাকে ভিতৰত এইফালৰ পৰা ছিগনেলটো মাৰি দিয়ে ছিগনেলটো লাইটৰ হিচাপে মাৰে লাইটৰ ছিগনেল মাৰে এই লাইটৰ ছিগনেলটো এনেকে ৰিফ্লেক্ট কৰি গৈ থাকে আৰু লাইট হয় লাইটতকৈ ফাষ্ট বস্তু একো নাই তো য'তে অপটিকেল সেইকাৰণে অপটিকেল ফাইবাৰ যেতিয়াই লগাই দিলে মানুহৰ ইণ্টাৰনেট স্পীডটো বহুত ফাষ্ট হৈ গ'ল আগতে এই কেবুলৰ ৱায়াৰ দি পেলাই কাৰেণ্ট ইলেক্ট্ৰিচিটি দি পেলাই এইটো বস্তু ট্ৰেন্সফাৰ কৰিছিল কিন্তু এতিয়া অপটিকেল ফাইবাৰ এইটো যদি তুমি ফালি দিয়া তুমি ভিতৰত এনেকুৱা ধৰণৰ বস্তু এটা দেখা পাবা তাত ইফালৰ পৰা য'ৰ পৰা আহি আছে ছিগনেলটো তাৰ পৰা জাষ্ট লাইট এটা মাৰি দিছে সেই লাইটটোৱে এনেকে ভিতৰত বাউন্স খাই পেলাই আমাৰ ইয়াত আহি পাইছে তো অপটিকেল ফাইবাৰ এইটো যোনটো আমাৰ ইউজ হয় এইটো টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনৰ কাৰণে ইউজ হয় তো মই তোমালোকে এইবিলাক এইটো কাৰণে কৈ আছো পৰীক্ষাত এইটোৱে সুধিব যে এইটো কোনকেইটা টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হয় বুজিছেনে বস্তুটো এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব মৰীচিকা কথা ক'ব অপটিকেল ফাইবাৰৰ কথা ক'ব ডায়মণ্ডৰ কথা ক'ব ঠিক আছে বুজিছা আৰু নিজে চাবাচোন তোমালোকে ক'ত টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হয় ক'ত ইউজ কৰা হয় টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন
ঠিক আছে এতিয়া নেক্সট আহিলে তোমাৰ লেন্স ওকে লেন্স লেন্সৰ নিচিনা আমি আৰু এটা পাৰ্ট আছে দ্যাট ইজ দ্য মিৰৰ একে বস্তু হয় এতিয়া লেন্স আমি মোষ্টলি ইউজ কৰোঁ আমাৰ চকুৰ কাৰণে চকু ঠিক কৰিবৰ কাৰণে চকু কেনেকুৱা ধৰণৰকে বেয়া হয় আৰু লেন্সে কেনেকৈ ঠিক কৰে আমি সেইটোও চাম কিন্তু লেন্স আৰু ইউজ হয় তোমাৰ টেলিস্কোপবিলাকত ইউজ হয় টৰ্চ লাইটত ইউজ হয় বাইক স্কুটিৰ সেইটো লেন্স নহয় সেইটো মিৰৰ আইনা একে বস্তু কনচেপ্টটো একে কনভেক্স মিৰৰ কনকেভ মিৰৰ অ'কে ত' বস্তুটো মই মিৰৰখিনি প্ৰথমতে এবাৰ কৈ দিওঁ ত' কনভেক্স মিৰৰ মানে হ'ল এইটো আৰু কনকেভ মিৰৰ মানে হ'ল এইটো ঠিক আছে এতিয়া চোৱা এইটো হ'ল কনভেক্স এইটো হ'ল কনকেভ চোৱা বস্তুটো বুজিব চেষ্টা কৰিবা কনভেক্স মিৰৰটোৱে কি কৰে দেখিছা এই মিৰৰটো এনেকুৱা ধৰণৰ হয় এই মিৰৰটোৱে বহুত ডাঙৰ বহুত দূৰৰ পৰা লাইট এই মিৰৰটোত পৰি পেলাই তোমাক দেখাব পাৰে মানে এনে নৰ্মেল মিৰৰবিলাক কেনেকুৱা থাকে আমাৰ মই যদি মোৰ যদি মুখৰ আগত মিৰৰ এখন ৰাখোঁ অকল মোৰ মুখখন আৰু পিছফালে যি আছে দেখা পাম এতিয়া মোৰ ইমানখিনিয়ে দেখা পাম হয় নাই পিছফালে যিমানখিনি আছে সিমানখিনি দেখা পাম কিন্তু যদি মিৰৰটো যদি মোৰ কাৰ্ভ হৈ যায় অকণ যদি কাৰ্ভ টাইপ হৈ যায় মিৰৰটো তেতিয়া কি হ'ব মোৰ অকল পিছফালে নহয় মোৰ ইফালে বস্তুখিনিও দেখা পাম বিকজ মিৰৰটো এনেকৈ কাৰ্ভড হৈ আছে ন গম পাইছানে এই মিৰৰটো যেতিয়া কাৰ্ভড হৈ যায় এনে যদি ছাপ'জ মিৰৰটো চিধা থাকিলেহেঁতেন এতিয়া এইখিনিৰ পৰা যোনখিনি লাইট আহি পেলাই পৰিব সেইখিনিয়ে দেখা পাম কিন্তু এতিয়া মিৰৰটো যেতিয়া কাৰ্ভড হৈ গ'ল এই ছাইডৰ পৰা লাইটখিনিও আহি পেলাই ইয়াত যেতিয়া পৰিব সেইখিনিও আমি দেখা পাম ত' ফিল্ড অফ ভিজনটো ডাঙৰ হৈ যায় আমাৰ ৱাইড হৈ যায় ফিল্ড অফ ভিজন মানে কিমান বেছি বস্তু আমি দেখা পাব পাৰোঁ সেইটো ডাঙৰ হৈ যায় বুজিছানে বস্তুটো কিমান বেছি বস্তু আমি দেখা পাব পাৰোঁ সেইটো ডাঙৰ হৈ যায় অ'কে কিন্তু মানে ফিল্ড অফ ভিজনটোহে ডাঙৰ হয় কিন্তু এই বস্তুখিনি যেতিয়া আমি চকুৰে যেতিয়া এই বস্তুখিনি চাম এই বস্তুখিনি কিন্তু আমি সৰুকে দেখা পাম দেখা বহুত পাম কিন্তু চব বস্তু আমি সৰুকে দেখা পাম সেইকাৰণে ৰিয়াৰ ভিউ মিৰৰত লেখা থাকে যে অবজেক্টছ ইন দ্য মিৰৰ আৰ ক্লোজাৰ দেন ইউ এপিয়াৰ আৰ ক্লোজাৰ দেন দে এপিয়াৰ লেখা থাকে নাই ত' কনভেক্স লেন্স ইউজ কৰে তাত কনভেক্স মিৰৰ ইউজ কৰে ৰিয়াৰ ভিউ মিৰৰ্ছ দেখিছা নাই বাইকৰ বা গাড়ীত চাবাচোন পিছফালে বহুত দূৰলৈকে দেখা পোৱা আৰু বহুত ৱাইড দেখা পোৱা ইফালে বস্তুখিনি দেখা পাই যোৱা কিন্তু বস্তুখিনি সৰুকে দেখা পোৱা তোমাৰ লাগে দেখোঁতে লাগে যে বস্তুখিনি বহুত দূৰত আছে তাত সেইটোৱে লেখা থাকে যে যোনখিনি বস্তু দেখা পাইছ সেইখিনি কিন্তু ইমান দূৰত নাই নাভাবিবি সেইকাৰণে সেইটো লেখাই থাকে যে যোনখিনি বস্তু দেখা পাইছ আইনাখনত সেইখিনি কিন্তু ইমান দূৰত নাই দূৰত দেখা পাইছ কিন্তু সেইখিনি ওচৰতে আছে অ'কে সেইকাৰণে তাত আমি কনভেক্স মিৰৰ ইউজ কৰোঁ তাত ঠিক আছে নেক্সট কনকেভ মিৰৰ এই কনকেভ মিৰত কি হয় যিকোনো সৰু এটা তুমি এটা অবজেক্ট এটা লোৱা এতিয়া এই অবজেক্টটো আহি পেলাই এইখিনি জেগাত যেতিয়া পৰিব যে ৰিফ্লেকশ্যনটো দেখা পাব এই অবজেক্টটোৰ ইমান ডাঙৰ ৰিফ্লেকশ্যন এটা দেখা পাব বুজিছানে এই অবজেক্টটো যেতিয়া ৰিফ্লেকশ্যনটো দেখা পাব অবজেক্টটো ইমান ডাঙৰ হিচাপে দেখা পাব ডাঙৰকে দেখা পায় ইয়াততো সৰুকে দেখা পাইছিলে এইখনত আকৌ ডাঙৰকে দেখা পায়
এইবিলাক মোষ্টলি ইউজ কৰে শেভিঙৰ কাৰণে শেভিং মিৰৰ্ছ থাকে যে শেভ কৰিবৰ কাৰণে তাত ভালকে ক্লিয়াৰলি দেখা পাব লাগে ন ক'ত তুমি শেভ কৰি আছা ইভেন ছোৱালীবিলাকৰ ব্লাছ কিটটোত যোনটো থাকে ব্লাছৰ এটা থাকে না এনেকৈ খুলি পেলাই কম্পেক্ট থাকে নাই এনেকৈ খুলি পেলাই তাত চাবাচোন পুৰা মেগনিফাই হৈ থাকে তোমাৰ গোটেই ফেচখন চব দেখা পোৱা সেই তাত তোমাৰ এনেকৈ কনকেভ মিৰৰবিলাক ইউজ কৰে যাতে আমি ডাঙৰ ডাঙৰকৈ দেখা পাওঁ বস্তুবিলাক কেলে দেখা পাওঁ কেনেকৈ দেখা পাওঁ কি সেইখিনি দৰকাৰ নাই তোমালোকে জাষ্ট পৰীক্ষাৰ কাৰণে এইটো জানিব লাগে কনভেক্স মিৰৰ্ছবিলাক ক'ত ইউজ হয় আৰু কনকেভ মিৰৰ্ছবিলাক ক'ত ইউজ হয় আৰু কেলে ইউজ হয় বুজিছানে যেতিয়া একগাল বস্তু বেছিকৈ দেখা পাব লাগে তেতিয়া আমি এইখন ইউজ কৰোঁ যেতিয়া যিকোনো বস্তু ডাঙৰকৈ দেখা পাব লাগে বেছিকৈ দেখা পাব নালাগে বাট ডাঙৰকৈ দেখা পাব লাগে তেতিয়া আমি এইখন ইউজ কৰোঁ ইজ ইট ক্লিয়াৰ হ'ব নহয় সেইটো মিৰৰ নহয় সেইটো লেন্স হয় আমি আহিম লেন্স এতিয়া কৰিম এইকেইটা মই মিৰৰখিনি কৰি ল'লোঁ মিৰৰ বিকজ মিৰৰ আমি ডে টু ডে লাইফত এইকেইটা মিৰৰ্ছ আমাৰ ইউজ হৈয়ে থাকে সেইবিলাক মিৰৰ্ছ বেচিকেলি মানে পৰীক্ষাত এইবিলাকে সোধে তোমালোকক যে এইটো এখন মিৰৰ কি হয় ইয়াত যে গাড়ীত যে ইউজ হয় ৰিয়াৰ ভিউ মিৰৰ্ছবিলাক কি হয় শেভিং মিৰৰ্ছবিলাক কি হয় মেকআপত ইউজ কৰা মিৰৰ্ছবিলাক কি হয় তেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে অ'কে অ'কে তো এতিয়া আহিলে লেন্স দুটা ৰকমৰ কনভেক্স আৰু কনকেভ ঠিক আছে এতিয়া এতিয়া মই ইয়াতে দেখাওঁ ৰ'বা যেনেকে মিৰৰ্ছবিলাকৰ কাম আছে তেনেকে লেন্সেছবিলাকৰো এটা কাম আছে এইখন হ'ল কনভেক্স লেন্স এইখন হ'ল তোমাৰ কনকেভ লেন্স ঠিক আছে এতিয়া ইয়াৰ কামটো হ'ল কনভেক্স লেন্সৰ কামটো হ'ল যেতিয়া লাইট আহি পেলাই পৰে এই লেন্সখনত সি লাইটটোক এটা পইণ্টত ফ'কাছ কৰাই দিয়ে লাইটটোক এনেকৈ লৈ আনে আৰু ইয়াৰ কাম হ'ল যেতিয়া লাইট আহি পেলাই ইয়াত পৰেহি ই লাইটটোক স্কেটাৰ কৰি দিয়ে that is the difference between these two lenses বুজিছানে লেন্স মানে গম পাইছা তো মই চশমা যে পিন্ধি আছো লেন্স হয় অ'কে তো মই কোনটো পিন্ধি আছো মই কম তোমালোকক কনভেক্স কোনে কোনে কৈছে মই কনভেক্স পিন্ধিছোঁ বুলি মই কনভেক্স পিন্ধিছোঁ বুলি কোনে কোনে কোৱা মোৰ যোনটো লেন্স হয় কি হয় কনকেভ হয় নে কনভেক্স হয় মই কম ৰ'বা তো গম পাইছানে ডিফাৰেঞ্চটো এইটোৱে হয় অ'কে ডিফাৰেঞ্চটো এই দুটাই হয় এবাউট দ্য লেন্সেছ লেন্সৰ বিষয়ে আমি তো বেলেগ বেলেগ ধৰণৰ লেন্সেছ আছে লেন্স ক'ত ক'ত ইউজ কৰা হয় স্পেক্টেকলছ মাইক্ৰস্কোপ টেলিস্কোপ মেগনিফায়াৰ্ছ এইখিনি আমি চাম এতিয়া লেন্সৰ বেলেগ বেলেগ কিছুমান কেৰেক্টাৰিষ্টিক্স আছে অ'কে যেনেকৈ অ'কে তো কনভেক্স লেন্সত কি হয় যেতিয়া অবজেক্টটো বহুত দূৰত থাকে তেতিয়া ইমেজটো তোমাৰ ফ'কাছত ফৰ্ম হয় ফ'কাছ অ'কে চিমিলাৰলি অবজেক্টটো যেতিয়া চোৱা বস্তুটো এনেকুৱা হয় এইটো হ'ল অপটিকেল চেণ্টাৰ বুলি কওঁ আমি এইটো হ'ল ফ'কাছ এইটো হ'ল ফ'কাছ
এটো হল টুৱাইস f 2 ইনটু ফোকাস এটো 2 ইনটু ফোকাস ফোকাস মানে হল যে দূৰৰ পৰা যেতিয়া লাইট আহিব আহি প্লে এই ফোকাসত আহি প্লে পৰেহি ঠিক আছে ইয়াত যেতিয়া এটা বস্তু এটা তুমি ৰাখা টুৱাইস f ত যেতিয়া বস্তু এটা ৰাখা এই বস্তুটো গৈ প্লে ইমেজ টুৱাইস f তে ফৰ্ম কৰে ওকে মই টেবুলখন দি দিম টেবুলখনৰ পৰা তোমালোকে চাই ল'ব পাৰিবা নেক্সট তো ইয়াত বেলেগ বেলেগ আছে টুৱাইস f আৰু f ৰ মাজত কোড ফৰ্ম কৰে f ত ফৰ্ম কৰিলে ইমেজটো কোড f ত যদি অবজেক্ট এটা ৰাখা ফোকাসত যদি অবজেক্ট এটা ৰাখা তেতিয়া ইমেজটো তুমি ইনফিনিটি দেখাবা মানে বহুত দূৰত দেখা পাবা ওকে সিমিলাৰলি যদি তুমি টুৱাইস f আৰু f আৰু লেন্সৰ মাজত যদি মানে সিহঁতে কি কৰিছে লেন্সখনৰ বেলেগ বেলেগ জাগাত সিহঁতে অবজেক্টটো প্লেস কৰি কৈছে যে কোড কোড তুমি ইমেজটো দেখা পাবা এটা প্লেস কৰিলে একদম ইনফিনিটি একদম হেকত বহুত দূৰত যেতিয়া তুমি অবজেক্টটো ৰাখা তেতিয়া তুমি দেখা ফোকাসত লেন্সৰ ফোকাসটো যোনটো পইণ্ট আছে তাত তুমি হে অবজেক্টটো দেখা পাবা তাৰপিছত সিহঁতে কি কৰিলে টুৱাইস f ত প্লেস কৰিলে অবজেক্টটো টুৱাইস f ত যেতিয়া তুমি ৰাখা তেতিয়া তুমি এফালেও টুৱাইস f ত ইমেজটো দেখা পাবা সিমিলাৰলি টুৱাইস f আৰু f ৰ মাজত যেতিয়া অবজেক্টটো ৰাখা তেতিয়া তুমি টুৱাইস f আৰু ইনফিনিটিৰ মাজত ইমেজটো দেখা পাবা তাৰপিছত তুমি f ত যদি ৰাখা তেতিয়া তুমি একদম ইনফিনিটি দেখা পাবা আকৌ f আৰু লেন্সৰ মাজত যদি ৰাখা তেতিয়া তুমি পিছফালে দেখা পাবা ইমেজটো এফালে নহয় এটো ইমেজটো সব পিছফালে আছে ইয়াৰ অবজেক্টটো ওকে সিমিলাৰলি এটো হল কনকেভ লেন্সৰ কাৰণে কি হয় অবজেক্টটো সদায় তোমাৰ আমাৰ সৰি ইমেজটো সদায় অবজেক্টটোৰ আগত তোমাৰ ফোকাসত ফৰ্ম হয় ঠিক আছে তো আমি তো এইখিনি হল কনভেক্স লেন্সৰ কাৰণে আৰু এটো হল মানে কনকেভ লেন্সৰ কাৰণে এটাই আছে বুঝছেনে কনকেভ তুমি জাস্ট এটো মনত ৰাখিলে হল যে কনভেক্স লেন্সৰ কাৰণে ইমেজটো যদি অবজেক্টটো যদি চেঞ্জ কৰি থাকা ইমেজটো চেঞ্জ হৈ থাকিব কিন্তু কনকেভ লেন্সৰ কাৰণে অবজেক্টটো তুমি যতে ৰাখা ইমেজটো সদায় তোমাৰ ফোকাসতে হ'ব অবজেক্টটো যতে ৰাখা ইমেজটো সদায় তোমাৰ ফোকাসতে হ'ব ঠিক আছে মই এখন চাৰ্ট দি দিম এই চাৰ্টখন তোমালোকে চাই ললে ইট উইল বিকাম মাচ ক্লিয়াৰ ঠিক আছে তো কনভেক্স লেন্স প্লা কোড ইউজ হয় এটা মাইক্ৰোস্কোপত ইউজ হয় ম্যাগনিফাইং গ্লাছত ইউজ হয় ম্যাগনিফাইং গ্লাছ যে পঢ়ে মানুহে ওকে তো কনভেক্স লেন্স হয় এতিয়া কি হয় আমি ফোকাস কৰিব পাৰো দূৰৰ বস্তুখিনি আমাৰ ফোকাসত আহে আৰু আমি দূৰৰ পৰা এনেকে কৰি থাকো ন এনেকে কৰিলে বস্তুটো ডাঙৰ হৈ যায় ওকে হা জুইও জ্বলি যায় কিয় জ্বলে জুই বিকজ আহি প্লে এটা পইণ্টত কনভাৰ্জ কৰে এই বস্তুটো দেখিছা তো কি কৰে যে কনভেক্স লেন্স তো সানৰ পৰা যোনটো ৰে আহিব মই কৈছো না ইনফিনিটিৰ পৰা যদি আহে সান মানে ইনফিনিটি বহুত দূৰত আছে ইনফিনিটি বুলি লৈছো ইনফিনিটিৰ পৰা যেতিয়া ৰেজ আহে গোটেইখিনি আহি প্লে এই ফোকাসত পৰেহি এতিয়া সেই ফোকাসটো যদি তুমি এনেকুৱাকে মেচ কৰা মানে ইমানখিনি ডিসটেন্স যদি তুমি ৰাখি প্লে কাগজ এখনৰ ওপৰত ইমান ডিসটেন্সত যদি তুমি লেন্সখন ৰাখা ইমানখিনি ডিসটেন্সত তুমি এখন ইয়াত যদি কাগজ এখন ৰাখি দিয়া এই কাগজখনৰ সানৰেজ খিনি ফোকাস হ'ব আৰু লাহে লাহে কাগজখন জ্বলি যাব হা সব জ্বলি যায় মানে ইট ইজ গৰম হৈ যায় বস্তুটো ওকে বিকজ গোটেই গৰম তাপটো আহি প্লাই ইয়াত ফোকাস কৰে সানৰেজ খিনি আহি প্লাই ইয়াত ফোকাস কৰি দিয়ে সেইকাৰণে কনভেক্স লেন্স ওকে এটো কিন্তু যদি কনকেভ লেন্স এটা লোৱা তাত হেতু দি নহব ওকে তোমাৰ মাইক্ৰোস্কোপ ব্লাকত এটো ইউজ কৰে মাইক্ৰোস্কোপ যোনবিলাক ইউজ কৰে মানুহে তাত তোমাৰ
কনকেভ লেন্স ইউজ কৰে ওকে সৰি কনভেক্স লেন্স ইউজ কৰে এতিয়া কনকেভ লেন্সত কি হয় মই কৈছো ফোকাস তোমাৰ ইমেজ এট ফোকাস হয় ভাৰ্চুৱেল ইৰেক্ট তো তো কনকেভ লেন্সত ইমেজটো ফোকাসতে হয় যতে থাকক লাগিলে অবজেক্টটো আৰু সেইকাৰণে কনকেভ লেন্স বিলাক মোস্টলি ইউজ হয় পিপ হোলছ মানে গম পাইছা হোলছ মানে দৰ্জাত যে এনেকে সৰু সৰু ফুটা থাকে যে মানুহে চাবৰ কাৰণে যে কোন আহিছে বাহিৰত চাবাচোন সেইবিলাকৰ পৰা যদি চোৱা বহুত ডাঙৰকে দেখা পায় বাহিৰত কোন আছে সাইডে সাইডে কোন আছে সেইটো দেখা পায় ওকে সেই তাত তোমাৰ কনভেক্স লেন্স ইউজ কৰে কনকেভ লেন্স ইউজ কৰে আৰু ক'ত ইউজ কৰে জানা নাই মানে চোৱা লাইটটো স্কেটাৰ কৰি দিয়ে ন টৰ্চ লাইটত ইউজ কৰে টৰ্চ লাইটত তেতিয়া অকমান লাইট পৰে কিন্তু লেন্সটোৱে লাইটটো বঢ়াই দিয়ে টৰ্চ লাইট বিলাকৰ যোনটো লেন্স থাকে পাৱাৰফুল টৰ্চ লাইট বিলাকৰ চাবাচোন তাত কনকেভ লেন্স থাকে বুজিছা তো মেইন বস্তুটো এই দুটা কিন্তু একচুৱেলি এই লেন্স কিটাৰ মেইন ইউজ হ'ল আজিকালিৰ দুনিয়াত সবতছে মেইন ইউজ হ'ল চশমাত ওকে চশমাৰ কথা যেতিয়া আমাৰ আহে তেতিয়া উই হেভ টু নো দ্য হিউমেন আইটো কেনেকুৱা ধৰণৰ হয় ওকে এতিয়া হিউমেন আই হ'ল আমাৰ মেইন লেন্সখন এইখন আমাৰ ভিতৰত লেন্স এখন আছে ওকে গ্লাছৰ নহয় কিবা মেটেৰিয়েলৰ হয় আৰু এইটো ওকে বায়'লজিকেল কিবা মেটেৰিয়েল এটাৰ হয় বাট তাৰ পৰা আমাৰ সেই এই লেন্সটোৰ পৰা আমাৰ লাইটটো সোমাই চকু দি ওকে আৰু এই লেন্সটোৰ আমাৰ ইমানে পাৱাৰফুল হয় লেন্সটো আমি চেঞ্জ কৰি থাকিব পাৰোঁ ফোকাসটো আমি চেঞ্জ কৰি থাকিব পাৰোঁ লেন্সটোৰ ফোকাসিং কৰিব পাৰোঁ মানে ওকে আমি এইটো এনেকে কৰি দিলে এইটো আৰু মোটা হৈ যায় এইটো যদি এনেকে কৰি দিওঁ এইটো আকৌ চেপেটা হৈ যায় তো সেইকাৰণে আমি ফোকাস কৰিব পাৰোঁ সেইকাৰণে এনেকে যেতিয়া মই এতিয়া মোৰ হাতখন চাই আছো তোমালোক ব্লাৰি হৈ গৈছে তোমালোকক যেতিয়া চাইছো মোৰ হাতখন ব্লাৰি হৈ গৈছে বুজিছানে বস্তুটো তোমালোকৰতো হয় আই এম চিয়'ৰ হয় নহয় যদি নহয় তেতিয়াহ'লে চকু দিগদাৰী আছে তোমালোকৰ ওকে তো কথাটো হ'ল লাইট এফালৰ পৰা সোমাই এতিয়া লাইটটোক কি কৰে এই লেন্সটোৱে ফোকাস কৰি দিয়ে ফোকাস কৰি পেলাই ইয়াত পেলায় ওকে ইয়াত পেলায় আৰু ইয়াত এইটো হ'ল তোমাৰ ৰেটিনা বুলি কয় এইখিনি ৰেটিনাত যেতিয়া লাইটটো পৰেহি সেই ৰেটিনাটোৱে কি হয় এই অপটিক নাৰ্ভডাল দি পেলাই তোমাৰ ব্ৰেইনত পঠিয়ায় তাৰপিছত ৰেটিনাৰ পৰা সেই লাইটটো ৰেকগনাইজ কৰে যে মানে লাইটটো গৈ পেলাই ভিতৰত পৰেগৈ ভিতৰত যি লাইট পৰে সেই কথাখিনি গৈ পেলাই তোমাৰ ব্ৰেইনক গৈ পেলাই এই অপটিক নাৰ্ভডাল গৈ পেলাই ব্ৰেইনক গৈ পেলাই কয়গৈ এনেকুৱা লাইট পৰিছে এনেকুৱা ৰঙা এনেকুৱা আকাৰৰ ৰঙা লাইট পৰিছে ব্ৰেইনটোৱে ক'ব এখন চকী হয় চকুটোৱে ক'ব নাজানে চকুটোৱে জাষ্ট দেখাই দিয়ে চা এনেকুৱা লাইট পৰিছে চা এনেকুৱা ব্লু কালাৰ লাইট পৰিছে চবফালে ব্লু আছে তেতিয়া ব্ৰেইনটোৱে ক'ব এইটো ৱাল হয় ওকে মানে কি হয় সেইটো চকুটোৱে ক'ব নোৱাৰে সেইটো ব্ৰেইনটোৱে কয় কিন্তু লাইটটো যে কি হয় চোৱা বস্তুখিনি সেইটোৰ কাম চকুটোৰ ফোকাসিং কৰা বস্তুখিনি চকুটোৰ ওকে এটা যদি সাপোজ বহুত দূৰত বস্তু এটা আছে এণ্ড তুমি দেখা নাই ভালকে ব্ৰেইনটোৱে ক'ব নোৱাৰে মানে সেইটো কি হয় কিন্তু তাৰপিছত যদি তুমি ফোকাস কৰা এনেকে কৰা কি হয় এইটো কি হয় এনেকে চোৱা চকুটোকে এনেকে কৰি মেলি পেলাই এনেকে কৰি ফোকাস হৈ যায় এইটো গছ হয় ব্ৰেইনটোৱে ক'ব গছ হয় চকুৰ কাম সেইটোৱে যে চকুটো ভালকে কাম কৰিবৰ কাৰণে তোমাৰ লেন্সখন ঠিক থাকিব লাগিব ওকে লেন্সখন ঠিক থাকিব লাগিব আৰু চকুটোৰ যোনটো আকৃতি দেখিছা এই আকৃতিটো ইনটেক্ট থাকিব লাগিব
যদি এনেকুৱা হয় যে চকুটো অকমান দীঘলীয়া হৈ যায়, দীঘলীয়া হৈ গ'লে কি হ'ব? এই লাইটটো চকুটো যদি দীঘলীয়া হৈ যায়, চাবা হা, এই লাইটটো এতিয়া ইয়াত আহি পৰিছে, এই লাইটটো আহি পেলাই পৰি পেলাই ইয়াত আহি পেলাই ফ'কাছ হৈছে, হয়নে? এই চকুটো যদি অকমান ডাঙৰ হৈ যায়, লাইটটো আহি পেলাই এইখিনিতে পৰিব, কিন্তু ৰেটিনাখন থাকিব তোমাৰ ইয়াত। এইটো এটা মেইন প্ৰব্লেম, ঠিক আছে? নহ'লে যদি এই লেন্সটো যদি অকমান বেয়া হৈ যায়, লেন্সটো যদি বেয়া হৈ যায় আৰু ফ'কাচিংটো যদি এনেকুৱাকে কৰে যে ৰেটিনাটোৰ পিছফালে ফ'কাছ কৰে, ধৰিব পাৰিছানে? লাইটটো পৰিব লাগে তোমাৰ ৰেটিনাত, কিন্তু চকুটোৰ আকৃতিৰ কাৰণে, চকুটোৰ আকৃতিটো চেঞ্জ হোৱাৰ কাৰণে বা লেন্সখন বেয়া হোৱাৰ কাৰণে তোমাৰ আইডাৰ লাইটটো ৰেটিনাৰ আগতে পৰি গৈছে ফ'কাছ, নহ'লে ৰেটিনাৰ পিছফালে ফ'কাছ হৈ গৈছে। তেতিয়া আমি চকুৰে ভালকে দেখা নোপোৱা হৈ যাওঁ। সেইটোৱে হয় চাইন যে তোমাক চশমা লাগিব। বুজিছা বস্তুটো? চ' বস্তুটো এইটো চোৱা, এইটো হ'ল মায়পিয়া বুলি কয় এইটোক। যেতিয়া ৰেটিনাৰ আগত যেতিয়া ইমেজটো ফৰ্ম হৈ যায়, সেইটোক কয় মায়পিয়া। আৰু যেতিয়া ৰেটিনাৰ পিছত ইমেজটো ফৰ্ম হয়, সেইটোক কয় হাইপাৰপিয়া। এতিয়া মায়পিয়াৰ কাৰণে কি কৰে সিহঁতে? এতিয়া কি হৈছে, ইয়াত ফ'কাছ হৈছে, আগত ফ'কাছ হৈ গৈছে ন, ত' সিহঁতে লেন্স এখন দি দিয়ে আৰু এইটো কনকেভ লেন্স দিয়ে। কনকেভ লেন্স দিয়াৰ লগে লগে ইয়াত যদি কনকেভ লেন্স পৰি যায়, এই লাইটটো যে আহি আছে এইটো আৰু অকমান স্প্ৰেড হৈ যায়। যেতিয়া লাইটটো স্প্ৰেড হৈ যায়, তেতিয়া এইটো গৈ পেলাই পিছফালে ইয়াত ফৰ্ম হৈছে। দেট ইজ দ্য সলিউশ্যন। বুজিছানে? বিকজ এইটো আগফালে ফৰ্ম হৈ আছিলে আৰু পিছফালে ফৰ্ম হ'ব লাগে, তেতিয়া ঠিকে দেখা পাব। ত' কনকেভ লেন্স দি দিয়ে, কনকেভ লেন্সটো লাইটটো আৰু অলপ মেলি দিয়ে, মেলি দিয়াৰ লগে লগে লাইটটো যেতিয়া বেছি মেল খাই যায়, এইটো পিছলে আৰু অকমান পিছলে তোমাৰ ইয়াত ফৰ্ম হয়। এতিয়া ইয়াত প্ৰব্লেম কি আছিলে? পিছফালে ফৰ্ম হৈ আছে, আগফালে কৰিব লাগে, ত' কি কৰে? ইয়াত কনভেক্স লেন্স এখন দি দিয়ে, লাইটটোক আৰু এনেকুৱা চেপেটা কৰি পেলাই। লাইটটো যদি চেপেটা কৰি পেলাই, লাইটটো আহি পেলাই তোমাৰ পিছফালে ইয়াত ফৰ্ম হৈ যায়। বুজিছানে? মোৰ যোনখন লেন্স হয় সেইখন হ'ল মায়পিয়াৰ কাৰণে, দূৰৰ বস্তু দেখা নাপাওঁ। অ'কে, দূৰৰ পৰা বস্তুটো আহি পেলাই মোৰ ৰেটিনাৰ আগতে ইমেজটো ফৰ্ম হৈ যায়, কাৰণ চশমা খুলি দিয়াৰ লগে লগে মই ব্লাৰি দেখা পাওঁ। ঠিক আছে? এইটো হ'ল যোনবিলাকে ওচৰৰ বস্তু দেখা নাপায়, এনেকে এনেকে থাকে যে, গম পাইছা? যোনবিলাকে পঢ়িব নোৱাৰে, ৰিডিং গ্লাছেছ লাগে, সিহঁতৰ হ'ল এইটো। সিহঁতৰ ওচৰৰ বস্তুখিনি সিহঁতৰ ৰেটিনাৰ পিছফালে ফৰ্ম হৈ থাকে, সেইকাৰণে সিহঁতক দিয়ে কনভেক্স লেন্স। ঠিক আছে? ত' এই লেন্সৰ যোনটো পাৱাৰ হয়, কনকেভ লেন্সৰ যোনটো পাৱাৰ হয়, সেইটো হ'ল তোমাৰ নেগেটিভ। নেগেটিভ, শুনিছানে? পাৱাৰ নেগেটিভ থকা, পজিটিভ নেগেটিভ থাকে নহয়, আৰু কনভেক্স লেন্সৰ যোনটো পাৱাৰ থাকে সেইটো হ'ল পজিটিভ। প্ৰেছক্ৰিপশ্যনবিলাক চাবাচোন, চকুৰ প্ৰেছক্ৰিপশ্যনবিলাক, তাত পজিটিভ নেগেটিভ পাৱাৰ থাকে। ত' যোনবিলাক মানুহে দূৰৰ বস্তু দেখা নাপায়, সিহঁতৰ হয় নেগেটিভ পাৱাৰ। মোৰ নেগেটিভ 3.25, 3.75। অ'কে, আৰু যোনবিলাকে ওচৰৰ বস্তু দেখা নাপায়, সিহঁতৰ কাৰণে পজিটিভ হয়। দূৰৰ বস্তু দেখা নোপোৱাবিলাকে কণ্টিনিউৱাছ 24/7 পিন্ধি থাকিব লাগে এখন।
বিকজ বেছিভাগ বস্তু দেখাই নাপায় সিহঁতে মই স্কোপ অন্ধ মই মোৰ গা ধোৱাৰ পিছত মোৰ গা ধোৱা ওলোৱাৰ পিছত বহুত দিগদাৰ হয় এনেকৈ হেঁপিয়াই ফুৰোঁ মই ক'ত আছে চশমাখন পালেহে ভাল লাগে শান্তি লাগে মানে তোমালোকে জানা ন এই ইউটিউবত বেলেগ বেলেগ ষ্ট্ৰিমিং ছেটিংছ থাকে 320p থাকে নাই 320p থাকে 720p থাকে 1080p থাকে তো উইদাউট স্পেক্টিকেলছ মোৰ 320p হৈ থাকে স্পেক্টিকেলছ পিন্ধাৰ লগে লগে 720p হৈ যায় HD ফুল HD গম পাইছা নহ'লে উইদাউট স্পেক্টিকেলছ আগৰ পুৰণা টিভিবিলাকৰ নিচিনা থাকে ইমেজ হা অঁ কিন্তু এইখন পিন্ধাৰ লগে লগে পুৰা HD চব HD গম পাইছা অ'কে এতিয়া চ' এই মায়'পিয়াৰ কাৰণে তোমাৰ কনকেভ লেন্স হাইপাৰমেট্ৰপিয়াৰ কাৰণে তোমাৰ কনভেক্স লেন্স প্ৰাইচপিয়া হ'ল যেতিয়া দুটাই লেন্স লাগে প্ৰাইচপিয়া কিছুমানৰ বাইফকেল লাগে ন বাইফকেল গম পোৱা না কিছুমানৰ আগৰ তোমালোকৰ মা দেউতাহঁতক দেখা পাইছে চাগে এনেকে মাজত এটা ভাগ এটা থাকে সৰুকে এনেকে এটা থাকে যেতিয়া পঢ়িব লাগে এনেকে পঢ়ে আৰু চাব লাগে মানুহক এনেকে চাই গম পাইছা আগতে সেইটো আছিলে এতিয়া আজিকালি সেইটো নাইকিয়া হৈ গ'ল আজিকালি নৰ্মেল লেন্সতে দুটা পাৱাৰ ভৰাই দিয়ে তো এনেকে নৰ্মেলি চাব লাগে আগতে সেইটোৱে মানে টিচাৰবিলাক থাকে যে এনেকৈ চাই তাৰপিছত যে হেৰি কৰিব এনেকৈ চাইন কৰিব কৰে নকৰে সেইটো সিহঁতৰ মানে বাইফকেল পিন্ধে বাইফকেল সিহঁতৰ দুটাই লাগে সিহঁতৰ মানে দূৰৰ বস্তুও দেখা নাপায় ওচৰৰ বস্তুও দেখা নাপায় তো এখন গ্লাছতে সিহঁতক দুটা দি দিয়ে আগতে ইমান টেকন'লজি ভাল নাছিলে চ' তলৰ পাৰ্টটো পঢ়িবৰ কাৰণে দিয়ে ওপৰৰ পাৰ্টটো দূৰৰ বস্তুখিনি চাবৰ কাৰণে দিয়ে কিন্তু এতিয়া নাইকিয়া হৈ গ'ল এতিয়া বাইফকেল চবতে থাকে মানে গোটেই চশমাখনতে তুমি ওচৰৰ বস্তু চাব পাৰা দূৰৰ বস্তু চাব পাৰা এতিয়া ইয়াৰ লগত আৰু এটা প্ৰব্লেম থাকে মানুহবিলাকৰ তো এই গোটেইকেইটা লাইনৰ ভিতৰত কোনডাল লাইন চবতছে ডাঠ কোনডাল লাইন চবতছে ডাঠ নে চব সমান মাজৰ ডাল চবতছে ডাঠ লাগিছে তোমাৰ কাৰ মাজৰ ডাল চবতছে ডাঠ লাগিছে চশমাখন খুলি পেলাই চোৱাচোন তুমি হ'লেও কোনডাল চবতছে ডাঠ লাগিছে এডাল লাগিছে তো এটা আৰু এটা কণ্ডিশ্যন এটা আছে ইজ নন এজ এষ্টিগমেটিজম এইটো কণ্ডিশ্যনত কি হয় এই মাজৰ লাইনডাল চবতছে ডাঠ দেখা এই গোটেইখিনি একে থিকনেছৰে হয় একো বেলেগ নহয় কিন্তু এই মাজৰ লাইনডাল সদায় বেছি ডাঠ দেখা পায় এই বস্তুটো যদি মই এনেকৈ ঘূৰাইও দিওঁ নেক্সট যোনডাল লাইন আহিব সেইডাল ডাঠ দেখা পাব বুজিছানে সেইটো এটা কণ্ডিশ্যন হয় সেইটো এটা চকু বেয়া কণ্ডিশ্যন এটা হয় এষ্টিগমেটিজম বুলি কয় এনেকুৱা ভাৰ্টিকেল লাইনছবিলাক বেছি ডাঠ দেখা পায় এই হৰাইজণ্টেল লাইনছবিলাক পাতল পাতল দেখা পায় যদিও একে হয় অ'কে আৰু এইটোৰ কাৰণে চিলিণ্ড্ৰিকেল লেন্স ইউজ কৰে চিলিণ্ড্ৰিকেল তুমি চাবাচোন হেৰিত প্ৰেছক্ৰিপশ্যনবিলাকত চিলিণ্ড্ৰিকেল বুলি লেখা থাকে অ'কে চিলিণ্ড্ৰিকেল লেন্সটো যেতিয়া চিলিণ্ড্ৰিকেল সেই লেন্সটোতে চিলিণ্ড্ৰিকেল হেৰি এটা সোমাই দিয়ে যোনটো কাৰণে এই বস্তু ঠিক হৈ যায় যে মোৰ চিলিণ্ড্ৰিকেল আছে মই চশমাখন খুলি দিওঁ মই এই মাজৰ লাইনটো ডাঠ দেখোঁ অ'কে ত' দিছ ইজ নন এজ এষ্টিগমেটিজম এষ্টিগমেটিজমৰ কাৰণে চিলিণ্ড্ৰিকেল লেন্স ইউজ হয় অ'কে
এষ্টিগমেটিজম এটো কাৰণে কি কাৰেকশ্যন হয় সিলিন্ড্ৰিকেল লেন্স তো তোমালোকে এটো জানিব লাগে যে মায়োপিয়াৰ কাৰণে কোনখন লেন্স ইউজ কৰা হয় হাইপাৰোপিয়াৰ কাৰণে কোনখন লেন্স ইউজ কৰা হয় তাৰপিছত এষ্টিগমেটিজমৰ কাৰণে কোনখন লেন্স ইউজ কৰা হয় ঠিক আছে সো একেটা হল সিম্পল মাইক্ৰোস্কোপ সিম্পল মাইক্ৰোস্কোপটো এটো তো সিম্পল মাইক্ৰোস্কোপত কি কৰে জাস্ট এটা সৰু লেন্স এডাল থাকে কনভেক্স লেন্স এটা থাকে এই ম্যাগনিফাইং গ্লাছৰ নিচিনা সিম্পল মাইক্ৰোস্কোপটো খালি আপ ডাউন কৰিব পাৰা হেতু তুমি সিম্পল মাইক্ৰোস্কোপ তলত কিবা বস্তু এটা থলা লেন্সখন খালি আপ ডাউন কৰিব পাৰা লেন্সখন যিমানে আপ ডাউন কৰিবা হিমানে বস্তুটো ম্যাগনিফাইং বাঢ়িব বা কমিব ওকে তো এটো ওয়ান কনভেক্স লেন্স ইউজ টু ম্যাগনিফাই ইউজ বাই ওয়াচ মেকার্স এন্ড বায়োলজিস্ট ওয়াচ ঘড়ি সৰি বনায় যে এটা চাবা এটা মাইক্ৰোস্কোপ ইউজ কৰে ঘড়ি ঠিক কৰে যে দোকানবিলাকত ঘড়ি ভিতৰত সৰু সৰু পাৰ্টস থাকে ন কিন্তু চাবৰ কাৰণে এটা মাইক্ৰোস্কোপ ইউজ কৰে এটো হল সিম্পল মাইক্ৰোস্কোপ এটো সিম্পল মাইক্ৰোস্কোপ কম্পাউণ্ড মাইক্ৰোস্কোপ হল ইয়াত দুখন কনভেক্স লেন্সেস থাকে এখন কনভেক্স লেন্স ওপৰত থাকিব এখন তলত থাকিব এটা তুমি এনেকেও মুভ কৰিব পাৰা এই দুটা লেন্স এটা মুভ কৰি দিয়া এই দুটা লেন্স যে মুভ কৰি দিয়া এনেকেও তোমাৰ পাৱাৰটো চেঞ্জ হৈ যায় মানে বস্তুটো কিমান ম্যাগনিফাই হৈছে এটো চেঞ্জ হয় আৰু তলৰ পৰা যোনখন লেন্স আছে তলৰ পৰা যোনটো লেন্স আছে তলৰ বস্তুটো চাবৰ কাৰণে এই বস্তুটো তুমি আপ ডাউন কৰিব পাৰা তো তোমাৰ বেছি কন্ট্ৰোল থাকে অন ম্যাগনিফিকেশন এনেকে এই বস্তুটো তুমি চেঞ্জ কৰিব পাৰা এই বস্তুটো চেঞ্জ কৰিব পাৰা বিটুইন দ্য লেন্স এণ্ড দ্য অবজেক্ট বুজিছা বস্তুটো তো হেতু কাৰণে ম্যাগনিফিকেশনটো আৰু চেঞ্জ হয় এটো হল কম্পাউণ্ড মাইক্ৰোস্কোপ টু কনভেক্স লেন্সেস provides high magnification for microscopic study তো ইমানে বেছি মাইক্ৰোস্কোপিক হেৰি দেখা পোৱা তুমি মানে তুমি তোমাৰ চুলিখিনিৰ ভিতৰত কি কিমান চুলি আছে হেতু গম পাই যাব মানে গম পাইছা চুলিখিনিৰ ভিতৰত যি সেল আছে হেতু দেখা পাই যাব ইমানে বেছি ম্যাগনিফিকেশন হয় ওকে এটা ব্যাকটেৰিয়া এটা পেটৰ ভিতৰত কি চলি আছে হেতু চাই দিব পৰা ইন আ কম্পাউণ্ড মাইক্ৰোস্কোপ ওকে ইমান ম্যাগনিফাই হয় আৰু এটা হল টেলিস্কোপ এটা টেলিস্কোপত কি হয় এটো চোৱা টেলিস্কোপত হয় তোমাৰ ডাঙৰ কনভেক্স লেন্স এখন থাকে আৰু কনভেক্স লেন্সখন আহি প্লে এখিনিত ফোকাস হয় কিন্তু ইয়াত আৰু এখন কনভেক্স লেন্স থাকে যোনখনে এই বস্তুটো আৰু ফোকাস কৰি দিয়ে দূৰৰ পৰা লাইটটো আহি প্লে ইয়াত ফোকাস হয় তাৰপিছত ইয়াত তোমাৰ একদম আইপিসটোৰ ওচৰতে তোমাৰ য'ত চাবা তাতে আৰু এখন সৰু লেন্স এখন থাকে এখনে বস্তুটো তোমাৰ চকুলে ফোকাস কৰিব তো দুটা থাকে আৰু হেতু কিন্তু দূৰৰ বস্তু চাবৰ কাৰণে এখন ডাঙৰ লেন্স থাকে এখন সৰু লেন্স থাকে ডাঙৰ লেন্সখনে বস্তুটোক ফোকাস কৰে আৰু এই ফোকাসটো তোমাৰ চকুত গৈ প্লে হেৰি কৰি দিয়ে এই সৰু লেন্সটো ঠিক আছে এটো কয় টেলিস্কোপ সো টেলিস্কোপৰো দুটা থাকে কম্পাউণ্ড মাইক্ৰোস্কোপৰো দুটা লেন্স থাকে ঠিক আছে এতিয়া আৰু কেটামান এফেক্ট আছে এটো লাইটৰ এফেক্ট ওকে এটা হল টিন্ডেল এফেক্ট এটো হল টিন্ডেল এফেক্টটো কি হয় যদি তুমি লাইট এটা মাৰা পানীৰ গ্লাছ এটাত তুমি লাইটটো দেখা নোপোৱা তুমি যদি ইফালে গৈ প্লে চোৱা তেতিয়াহে লাইটটো দেখা পাবা কিন্তু সেই পানীৰ গ্লাছটো যদি তুমি অকমান মাৰ মিলি দিয়া মাৰ মিক্স কৰি দিয়া মাৰ গম পাইছা না ভাতৰ মাৰ যদি মিক্স কৰি দিয়া বা অকন ময়দা যদি মিক্স কৰি দিয়া তাৰপিছত লাইটটো মাৰি দিয়া তুমি লাইটটো দেখা পোৱা বুজিছা না বস্তুটো that is known as the Tyndall effect এটো আমি Tyndall effect বুলি কওঁ আৰু মোস্টলি এটো ডাস্টি ৰুমছ ফগ আৰু ব্লু স্কাই এইবিলাকত দেখা পাওঁ যেনেকে ডাস্টি ৰুমছ মানে গম পাইছা এই যে যেতিয়া বহুত ধূলি থকা ৰুম এটাত কোৱাৰ পৰা লাইট পৰে যে দেখা পোৱা নহয় ধূলিৰ মাজেদি তেতিয়া লাইটটো দেখা পোৱা তুমি এনেকে আহি পৰি আছে ধূলিবিলাক এনেকে উৰি আছে সৰু ফুটা এটাৰ পৰা এনেকে লাইটৰ ৰে এটা ওলাই আহিছে হা ডাৱৰ মাজেদিও কেতিয়াবা ওলাই আহে তেনেকে ওকে
সেইটোক আমি কওঁ টিণ্ডেল এফেক্ট। ধৰিব পাৰিছে ন মই কোন কথা কৈছো? যে সৰু ফুটা এটা হৈ থাকে, এফালৰ পৰা যে হেৰি আহে, লাইট এটা সোমাই থাকে। এই বাঁহৰ বেৰাবিলাক থাকে যে, বাঁহৰ বেৰাত যেতিয়া ৰ'দ পৰে, তুমি যদি ভিতৰত থাকা, এনেকে ভিতৰত যদি ধূলি চুলি থাকে অকমান, এনেকে দীঘলকে লাইন ওলাই আহে নাই বেৰাৰ পৰা, লাইটৰ লাইন, সেইটোকে কয় টিণ্ডেল এফেক্ট। বুজিছা বস্তুটো? নেক্সট হ'ল ৰেইলিক স্কেটাৰিং। এতিয়া ৰেইলিক স্কেটাৰিং হ'ল এই যোনবিলাক মই কৈছিলো নহয় ছানৰ যোনটো লাইট আছে, তাত বেলেগ বেলেগ ধৰণৰ তোমাৰ কালাৰ্ছ থাকে। মই কৈছিলো নহয় বিবজিঅ'ৰ বেলেগ বেলেগ ধৰণৰ কালাৰ্ছ আছে। চবৰে ৱেভ লেংথটো বেলেগ বেলেগ আছিলে, হয় নহয়? ৰেডৰ বহুত দীঘল আছিলে, ভায়লেট ব্লু এইবিলাকৰ অকমান সৰু আছিলে। এই বেলেগ বেলেগ ৱেভ লেংথৰ লাইটছখিনি আহি পেলাই যেতিয়া আমাৰ এটমছফিয়াৰত পৰেহি, আমাৰ যোনটো এটমছফিয়াৰ আছে তাত গেছবিলাক আছে নাই, এই গেছৰ মাজত যেতিয়া সোমাব ষ্টাৰ্ট কৰে, তেতিয়া এই লাইটটো, এই বগা লাইটটো, ছানৰ লাইটটো বেলেগ বেলেগকে ভাঙি ভাঙি যায়। ভাঙি গৈ পেলাই কিছুমান লাইট চবফালে স্কেটাৰ হৈ যায়, চবফালে বিয়পি যায়। কিছুমান লাইট কিন্তু ডাইৰেক্ট আহি পেলাই আমাৰ ইয়াত পৰেহি। অ'কে, যেনেকে ছানৰ পৰা আহি পেলাই যোনটো ব্লু কালাৰ, সেই ব্লু কালাৰটো চবফালে বিয়পি যায় গোটেই এটমছফিয়াৰত। সেইকাৰণে আমি যেতিয়া ওপৰলৈ চাওঁ, আকাশখন আমি ব্লু দেখা পাওঁ। আকাশখন ব্লু কেনেকে দেখা পাওঁ ভাবিছেনে কেতিয়াবা? ৰাতিটো আকাশখন কলা হৈ যায়, তাততো তৰা চৰা দেখা পাওঁ। সূৰ্য ওলোৱাৰ লগে লগে আকাশখন ব্লু কেলে হৈ যায়? বিকজ সূৰ্যৰ পৰা যোনটো পোহৰ আহে, সেই পোহৰটোত ব্লু কালাৰটো থাকে, BIBGYOR, তাত ব্লু কালাৰটো আছে। সেই ব্লু কালাৰটো বিয়পি যায়। এই ব্লু কালাৰটো বিয়পি যায় বিকজ আমাৰ গোটেই পৃথিৱীৰ চবফালে আমাৰ গেছ আছে নাই, অক্সিজেন, গোটেই গেছ চেছবিলাক আছে নাই। বাহিৰৰ পৰা যেতিয়া আহি থাকে, তেতিয়া বাহিৰতো, পৃথিৱীৰ বাহিৰতো গেছ নাই স্পেচত, তাৰ পৰা চিধা চিধি আহি থাকে। পৃথিৱীখন পোৱাৰ লগে লগে, সেই গেছখিনি পোৱাৰ লগে লগে সেই গেছবিলাকত সেই ব্লু কালাৰটো বিয়পি যায়। ত' সেইকাৰণে দিনতহে আমি গোটেই স্কাইখন ব্লু দেখা পাওঁ। কিন্তু ছানটো যেতিয়া নাইকিয়া হৈ যায়, সূৰ্য যেতিয়া অস্ত হৈ যায়, তাৰপিছততো নাইকিয়া হৈ যায় ব্লু কালাৰ, তাৰপিছততো আন্ধাৰ, তৰা চৰা, চন্দ্ৰমা চব দেখা পাওঁ আমি। দিনৰ ভাগত কি তৰা চন্দ্ৰমা নাইকিয়া হৈ যায় নেকি? সিহঁতে দিন হ'ল পলা লুকা, হা? দিনৰ ভাগতো থাকে, কিন্তু আমি দেখা নাপাওঁ বিকজ বস্তুটো ব্লু হৈ যায়, গোটেইখন ব্লু কালাৰটো বিয়পি যায়। বুজিছা বস্তুটো? এইটোকে আমি কওঁ ৰেইলিক স্কেটাৰিং। অ'কে, ৰেইলিক স্কেটাৰিং। আৰু এতিয়া তুমি চাবা, যেতিয়া হেৰি হয়, যেতিয়া সূৰ্য অস্ত হয় বা সূৰ্য উদয় হয়, তেতিয়া গোটেইখন ৰেড হৈ যায়। কিয় হয়? বিকজ তেতিয়া তুমি ইয়াত থাকা, মানে সূৰ্যটো জাষ্ট ওলাই আহে, গম পাইছানে? এইটো পৃথিৱী হয়, তুমি ইয়াত ৰখি আছা, সূৰ্যটো যদি ওপৰত থাকিব, তুমি গোটেইখন ব্লু দেখা পোৱা। কিন্তু সূৰ্যটো যদি জাষ্ট ওলাব, জাষ্ট যেতিয়া ওলাই, সূৰ্যৰ পৰা ডাইৰেক্ট লাইটখিনি আহি পেলাই তোমাৰ তাত আহি পেলাই পৰিব লয়, এতিয়া স্কেটাৰিং ডাইৰেক্ট ইমান বেছি নহয়। স্কেটাৰিং বেছি নোহোৱাৰ কাৰণে চবতছে বেছি আমি ৰঙা কালাৰটো দেখা পাওঁ। কিন্তু যেতিয়া আকৌ ওপৰলৈ গুচি আহে, তেতিয়া গোটেইটো ব্লু হৈ যায়। আকৌ যেতিয়া সূৰ্য অস্ত হয়, আকৌ বস্তুটো চিধা আহি পেলাই আমাৰ চকুত পৰেহি, তেতিয়া আকৌ আমি এই ৰঙা কালাৰ দেখা পাওঁ। সেইকাৰণে তুমি যদি ইয়াত থাকা, তুমি গোটেইখন ব্লু দেখা পোৱা, কিন্তু তুমি যদি ইয়াত থাকা, তুমি ৰেড দেখা পোৱা। দিছ ইজ ডিউ টু ৰেইলিক স্কেটাৰিং। ঠিক আছে? মানে যেতিয়া সূৰ্যটো চিধাকে থাকে, তেতিয়া মানে তোমাৰ সূৰ্যৰ লাইটটো ডাইৰেক্ট আহি পেলাই আমাৰ চকুত পৰেহি, স্পেচিয়েলি ইন ছানৰাইজ আৰু ছানছেট। অ'কে, এতিয়া ৰেইলিক স্কেটাৰিঙৰ মতে চবতছে কম স্কেটাৰ হয় ৰেড লাইটটো। মানে বস্তুটো বুজি পাবা এতিয়া। ৰেড লাইটৰ চবতছে বেছি ৱেভলেংথ আছে নাই? বেছি ৱেভলেংথ থকাৰ কাৰণে সেইটো চবতছে কম স্কেটাৰ হয়, কম বিয়পি যায়।
সেইকাৰণে ৰেড লাইট আমি চবতে ইউজ কৰোঁ বিকজ বহুত দূৰৰ পৰা তুমি ৰেড লাইটটো দেখা পোৱা বুজিছানে সেইকাৰণে ৰঙা লাইটটো যে ট্ৰেফিক লাইটত লগায় গাড়ীৰ পিছফালে ৰঙা লাইট থাকে অ'কে দূৰত যদি কিবা এটা সাপোজ ব্ৰিজ এখন নাইকিয়া তাত ৰঙা লাইট এটা ব্লিংক কৰি থাকিব তুমি দূৰৰ পৰাই দেখা পাবা ৰঙা লাইটটো তাত যদি ব্লু লাইট এটা লগাই দিয়া তুমি দূৰৰ পৰা দেখা নোপোৱা তুমি গাড়ীৰ পিছফালে এতিয়া আমাৰ গাড়ীৰ বাইকৰ পিছফালে চবতে ৰঙা লাইট আছে নাই ব্ৰেক মাৰি দিয়াৰ লগে লগে ৰঙা লাইট জ্বলে এতিয়া ৰঙা লাইট দেখাৰ লগে লগে দূৰৰ পৰা যোনখন গাড়ী আহি থাকে সি যেতিয়া দূৰৰ পৰা ৰঙা লাইট এটা জ্বলা দেখিব মানে সি গম পাই যাব যে গাড়ীখনে ব্ৰেক মাৰিছে মই লাহেকে যাব লাগে নহ'লে মই গৈ পেলাই মাৰি দিম তাত কিন্তু সেই ৰঙা লাইটৰ জেগাত যদি তুমি সেউজীয়া লাইট এটা দিলাহেঁতেন এইখন গাড়ীয়ে দেখা নাপায় মানে সেই লাইটটো স্কেটাৰ হৈ গ'লহেঁতেন লাইটটো বিয়পি গ'লহেঁতেন তুমি গৈ পেলাই ধামকে মাৰি দিলাহেঁতেন that is the reason সবতে ৰঙা লাইটটো ইউজ কৰে because ৰঙা লাইটটো সবতছে কম স্কেটাৰ হয় বুজিছানে বস্তুটো সবতছে স্কেটাৰিং কম হয় ৰঙা লাইটৰ সেইকাৰণে সব বস্তুতে সব ডেঞ্জাৰাছ বা এনেকুৱা ধৰণৰ বস্তু য'ত ৱাৰ্ণিং দিব লাগে আৰু মানুহে দূৰৰ পৰা দেখা পাব লাগে তাত ৰঙা লাইট ইউজ হয় তুমি চাবাচোন এই হেৰিবিলাক আছে যে ডাঙৰ ডাঙৰ যে তোমাৰ পাৱাৰ গ্ৰিডৰ টাৱাৰ্ছবিলাক আছে যে ডাঙৰ ডাঙৰ তাত ওপৰত ৰঙা লাইট এটা ব্লিংক কৰি থাকে দূৰৰ পৰা দেখা পোৱা তুমি সেইটো ৰঙা লাইটটো বেলেগ লাইট কিয় লগোৱা নাই সেউজীয়া লাইট কিয় লগোৱা নাই ব্লু লাইট কিয় লগোৱা নাই বুজিছানে বস্তুটো দেট ইজ দ্য ৰিজন বহুত দূৰৰ পৰা তুমি ৰঙা লাইট দেখা পোৱা ট্ৰেইনবিলাক যে যায় যে ট্ৰেইনবিলাকৰ যোনটো ড্ৰাইভাৰৰ মেইন কাম ড্ৰাইভাৰৰ লগত এছিষ্টেণ্ট থাকে সি ওলাই ওলাই চাই থাকে ক'ত ৰঙা লাইট জ্বলিছে আগফালে যদি বহুত দূৰলৈকে ৰঙা লাইট দেখা পায় দূৰত যদি দেখা পায় ৰঙা লাইট আছে লগে লগে ব্ৰেক মাৰে সিহঁতে ট্ৰেইনৰ অ'কে চ' দিছ ইজ স্কেটাৰিং অফ লাইট চ' এতিয়া এইকেইটা কোৱাচোন MCQs লাইট ট্ৰেভেলছ ফাষ্টেষ্ট ইন উইচ অফ দ্য ফলোইং এয়াৰ অ'কে স্পীড অফ লাইট ইন ভেকিউম কিমান হয় 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড when light passes from air to glass তেতিয়া কি হয় গ্লাছ এয়াৰৰ পৰা যেতিয়া গ্লাছলৈ সোমায় তেতিয়া slows down and bends towards normal so যেতিয়া এয়াৰৰ পৰা যেতিয়া লাইটটো গ্লাছত সোমায় গ্লাছ লাইটটো শ্ল' হৈ যায় অ'কে ডাঠ হয় ন ডাঠ বস্তু এটাৰ মাজেদি যাবৰ কাৰণে বস্তুটো শ্ল' হৈ যায় আৰু এনেকুৱা হৈ যায় নাই লাইটটো এইফালে হৈ যায় নৰ্মেলটো মানে এইটো চিধাটো এই চিধাটো নৰ্মেল বুলি কওঁ ইট bends towards the normal okay which color of light is refracted the most through a prism সবতছে বেছি কোনটো ৰিফ্ৰেকশ্যন হয় প্ৰিজমৰ থ্ৰুদি which color of light is refracted the most through a prism সবতছে বেছি কোনটো ৰিফ্ৰেকশ্যন বেছি হয় প্ৰিজমত তো যদি আমি চাওঁ তো প্ৰিজমটোত কেনেকুৱা হয় বস্তুটো চোৱা এনেকৈ যদি লাইট পৰেহি এইটো ভাগ হৈ যায় ন 1 2 3 4 6 সবতছে টপ কোনটো থাকে V I B G Y O R তো সবতছে কোনটো বেণ্ড হৈছে ৰেড বুজিছা বস্তুটো সবতছে বেণ্ড কোনটো হৈছে ৰেড হৈছে তো ৰিফ্ৰেক্টেড দ্য মষ্ট ইজ ৰেড ঠিক আছে unit of power of lens diopter okay which lens is used to correct myopia concave which part of the human eye controls the amount of light entering lens okay upset a concave lens always forms a virtual image when the object is placed etia quote
ভাৰ্চুৱেল ইমেজ কেতিয়া হয়? ভাৰ্চুৱেল ইমেজ মানে এই অবজেক্টটোৰ পিছফালে কেতিয়া হয়? যেতিয়া ফ'কাছ আৰু লেন্সৰ মাজত তুমি অবজেক্ট এটা ৰাখা। অ'কে, বিটুইন অপটিকেল চেণ্টাৰ এণ্ড ফ'কাছ যেতিয়া তুমি অবজেক্ট এটা ৰাখা তেতিয়া তোমাৰ পিছফালে ইমেজটো ফৰ্ম হয়। অ'কে, চ' দিছ ইজ চি। ফৰ্মুলা এইটো নালাগে, এইটো লেন্স ফৰ্মুলা হয় বাৰু। ইফ দ্য ফ'কেল লেংথ অফ এ লেন্স ইজ 0.2 মিটাৰ, পাৱাৰ কিমান হয়? ত' ফ'কেল লেংথ আৰু পাৱাৰৰ ৰিলেশ্যন হ'ল উল্টা হয়। অ'কে, ত' পাৱাৰটো হ'ল 1/f। অ'কে, চ' পাৱাৰটো যদি 1/f হয়, ফ'কেল লেংথটো কিমান আছিলে? ত' 0.25 যদি ফ'কেল লেংথ হয়, পাৱাৰটো কিবা হ'ব? 1/f, মানে 1/0.25 মানে 100/25 কিমান হ'ব? 4 ডায়োপ্টাৰ। বুজিছা না? দিছ ইজ দ্য ফৰ্মুলা, জাষ্ট মনত ৰাখিলে হ'ল। পাৱাৰ ইজ ইকুৱেল টু 1 ফ'কেল লেংথ। ঠিক আছে? So next, which optical instrument uses two convex lenses for magnification? Two convex lenses for magnification. Compound microscope. Okay. Why does the sky appear blue? Blue light scatters more. Okay. What causes the red color of sunrise and sunset? Minimum scattering of red. Okay. Which defect is corrected using cylindrical lenses? Astigmatism. D2. Ability of the eye lenses to adjust its focal length is called? কি হ'ব? ম্যাগনিফিকেশনটো নহয়। তো তোমালোকে হেৰিটো জানা নাই? এলিমিনেশ্যন কেনেকৈ কৰিব লাগে? এলিমিনেশ্যন মানে কোনকেইটা নহয় প্ৰথমতে সেইকেইটা কৰা। ম্যাগনিফিকেশন হয় জানো? ম্যাগনিফাইটো আইটোৱে ম্যাগনিফাই কৰিব নোৱাৰে, এইটো কাটি দিয়া। ৰিফ্ৰেকশ্যন হয় জানো? ৰিফ্ৰেকশ্যনটোতো বেলেগ বস্তু এটা, সেইটো নহয়, এইটো কাটি দিয়া। অ'কে, এতিয়া আহিলে একমডেশ্যন আৰু এডাপ্টেশ্যন। অ'কে, এবিলিটি অফ দ্য আই লেন্স টু এডজাষ্ট ইটছ ফ'কেল লেংথ ইজ কল্ড? এডাপ্টেশ্যন হয় নে একমডেশ্যন হয়? ইট ইজ নন এজ একমডেশ্যন। অ'কে, একমডেশ্যন, এডাপ্টেশ্যন নহয়। ঠিক আছে, তো এটলিষ্ট দুটা, তোমালোকে যদি দুটা কাটি দিব পাৰা, মানে চোৱা বস্তুটো বুজি পাবা। পৰীক্ষাৰ কাৰণেও কৈছো, যোনবিলাক কুৱেশ্যনত দুটা এলিমিনেট কৰিব পাৰা, অ'কে, তাত তোমাৰ পাৰ্চেণ্টেজ অফ ছাকচেছ 50% হৈ যায়। তোমাৰ 50-50 চান্স থাকে মানে। কিন্তু যদি এটাও এলিমিনেট কৰিব নোৱাৰা, তোমাৰ 25% চান্স থাকে। তো যদি তেনেকুৱা ছাপ'জ দুটা থকা তোমাৰ যদি 10টা আছে, 10টা যদি তুমি এনেও মাৰিছা, এটলিষ্ট 5টাটো কাৰেক্ট হ'বই, 50%। বুজিছানে বস্তুটো? যদি তোমাৰ ছাপ'জ 20টা আছে কুৱেশ্যনছ, য'ত তুমি 4টাই নাজানা, এনেই টোক্কা মাৰি আহিছা, তোমাৰ মেক্সিমাম 4টা কাৰেক্ট হ'ব পাৰে, 4টা বা 5টা কাৰেক্ট হ'ব পাৰে 20টাৰ ভিতৰত, মেক্সিমাম মানে, তাতকৈ বেছি নহয়। কিন্তু যদি 50% কৰি দিব পাৰা বস্তুটো, তেতিয়া 20টাৰ ভিতৰত তোমাৰ 10টাটো কাৰেক্ট হ'বই হ'ব। 50% কৰা মানে দুটা যদি তুমি এলিমিনেট কৰি দিব পাৰা, যে এইটো নহয়, এইটোতো চিয়'ৰ মই জানো নহয়, এইটোতো চিয়'ৰ নহয়, আৰু দুটা বাকী থাকিলে ন, এতিয়া সেই দুটাৰ ভিতৰত খেলা তুমি। ঠিক আছে, তো মানে পৰীক্ষাত তুমি চান্সেছ ল'ব লাগিব। চান্সেছ নল'লে পৰীক্ষা ক্লিয়াৰ নহয়। তুমি যদি ভাবিছা যে নাই মই যোনকেইটা জানো সেইকেইটা কৰি আহিম, সেইটো তোমাৰ মেট্ৰিকৰ বা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ থিংকিং মানে, এইটো এতিয়া নচলিব মানে। তো এইটো ইমান কম্পিটিশ্যনত তুমি নিজৰ লাকটো ইউজ কৰিব লাগিব। এইটো লাকে হয় ন, দুটা এলিমিনেট কৰিলা, বাকী দুটা থাকিলে, তাৰপিছত আৰু তুমি ভগৱানৰ নাম লৈ মাৰি থৈ আহিলা। 20টাৰ ভিতৰত 10টাটো লাগিব লাগে আৰু
যদি নালাগে তেতিয়াহ'লে জ্যোতিষীৰ ওচৰত যাবা, আঙুঠি চাঙুঠি পিন্ধিবা, লাকটো অকণমান ভাল কৰিবা, তাৰপিছত আকৌ মাৰিবা। অ'কে, ঠিক আছে, হ'ব। তো আজি ইমানে কৰোঁ। কালি আমি আৰু এটা ফিজিক্সৰ চেপ্টাৰ কৰিম, ঠিক আছে? বুজি পাইছানে? গৈ পেলাই এনেকুৱা ধৰণৰ যোনবিলাক অংক আছে বিচাৰি পেলাই অকণমান পঢ়িব চেষ্টা কৰিবা, ইয়াৰ নোটছবিলাক ভালকৈ পঢ়িব চেষ্টা কৰিবা। অ'কে, মানে চব পাহৰি যাবা, কিন্তু চায়েন্স পাহৰি যায় মানুহে। ত' ডেট ইজ দ্য মেইন থিং মানে। ত' চায়েন্স যেতিয়ালৈকে পঢ়ি নাথাকা আৰু প্ৰেক্টিছ কৰি নাথাকা, বস্তুটো পাহৰি যাবা। সেইকাৰণে নিজে ঘৰত গৈ পঢ়িবা এইখিনি কথা, ঠিক আছে? ঠিক আছে।